বিজেপিয়ে কৈছিল নে নাই যে 26 লাখ নিবনুৱাক চাকৰি দিম বুলি 26 লাখ নিবনুৱাক চাকৰি দিম বুলি বিজেপিয়ে কৈছিল নে নাই কংগ্ৰেছ দল আমাক অসমৰ ৰাজ্যৰ একেবাৰে প্ৰত্যাখ্যান কৰিছে আমাক এতিয়া কংগ্ৰেছ বুলি কয় আৰু লাভ নাই গুৱাহাটী মতে দাদা পিছে তেওঁলোক মুক্ত ভাৰত যদি প্ৰকৃত ভাৰতীয় বিজেপি চৰকাৰখনে উন্নয়নৰ কথাটো বহুত কৈ আছে এতিয়া উন্নয়নৰ নামত কি কৰিছে বিজেপি চৰকাৰখনে এতিয়া সিহঁতে জলসিঞ্চন বিভাগৰ পানী টেংকিৰ ব্যৱস্থা কৰিছিলে কিন্তু গাঁৱৰ কেইটা পানী টেংকিত এতিয়ালৈকে বিশুদ্ধ পানী মানুহে খাব পাইছে আৰু তাৰ উপৰি এতিয়া ৰেচন কাৰ্ডৰ ওপৰত এটা কথা মই ৰেচন কাৰ্ডৰ VCDC চেয়াৰমেনে 800 টকা কৰি কমিশ্যন লৈছে এজন হিতাধিকাৰীৰ পৰা 800 টকা কৰি বিজেপি চৰকাৰে যদি ৰেচন কাৰ্ডৰ পৰা 800 টকা কৰি যদি দিব লাগে প্ৰমাণ দিম প্ৰমাণ সহকাৰে দি দিম মই প্ৰমাণ আছে 800 টকাৰে ৰতনপুৰ VCDC এলেকাৰ চেয়াৰমেন হ'ল নিৰ্মল বড়ো আৰু আমাৰ গাঁৱৰ মেম্বাৰ হৈছে হেমন্ত সূত্ৰধৰক এতিয়াও আপোনালোকে ফোন কৰি পেলাই ক'ব পাৰিব আচলতে তাত আমাৰ বিজেপি পাৰিষদ আছে অৰ্জুন দৈমাৰী যদি আপোনালোকৰ হাতত প্ৰমাণ আছে আমি এইটো বিচাৰিছোঁ বিজেপি দলৰ পৰা যদি কোনোবাই ৰেচন কাৰ্ড দিয়াৰ নামত পইচা লৈছে তাক পোনপটীয়াকৈ ৰাজহুৱাভাৱে ধৰি আনি থানাত গতাই দিয়ক আইনীভাৱে ব্যৱস্থা ল'ব তাৰ ওপৰত তাত আমি বিজেপি দলে কোনো ধৰণৰ ইয়াত খোজ লৈ কোনো কাম কৰিব দিয়া হোৱা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নিযুক্তি দিছে প্ৰায় 1.5 লক্ষাধিক যুৱক যুৱতীক কোনো ধৰণৰ পাঁচ পইচা নোলোৱাকৈ নিযুক্তি ব্যৱস্থা কৰা হৈছে গতিকে এতিয়াও যদি কোনোবাই ৰেচন কাৰ্ডৰ নামত পইচা লৈছে আপোনালোকে ধৰি আনি পেলাই থানাত গতাই দিয়ক আমি পোনপটীয়াকৈ আহ্বান জনাইছোঁ আপোনালোকক কিন্তু লগতে কৈছোঁ এইটো যে উপযুক্ত প্ৰমাণ থাকিব লাগিব আপোনালোকৰ কাৰ পৰা পইচা লৈছে কোনে লৈছে কেতিয়া লৈছে ক'ত লৈছে আপোনালোকে ধৰি আনি থানাত গতাই দিয়ক আইনী ব্যৱস্থাৰে তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম এইমাত্ৰ আমাৰ বিজেপি দলৰ যিগৰাকী সন্মানীয় ব্যক্তিয়ে ক'লে যে নিকা নিযুক্তি নিশ্চিতভাৱে কিছু সংখ্যক ব্যক্তিয়ে যোগ্য আৰু নিজৰ মেধাৰ বলত চাকৰি পাইছে কিন্তু 58 বছৰ বয়সীয়া জালুকবাৰী সমষ্টিৰ ভোটাৰে গুৱাহাটী GMCত চাকৰি পায় কেনেকৈ নিকা নিযুক্তি আপোনালোকে চাওক গোটেই অসমৰ কথা কওক আৰু চাওক আৰু আপোনালোকে নিজৰ স্ববিৰোধী নীতি চাওক কিছু সময় আগতে বিজেপিৰ এগৰাকী বক্তাই ক'লে যে মডেল কলেজ আহিল গোটেই আমাৰ বিজেপিয়ে কৈ দিলে কিন্তু তেওঁলোকৰে বিজেপি দলৰ এগৰাকীয়ে কি ক'লে যে এখন মডেল কলেজ অহাটোৱে এটা সমষ্টিৰ উন্নয়ন নুবুজায় তেওঁলোকৰ স্ববিৰোধী স্থিতিবিলাক আপোনালোকে নিজে চাওক আৰু আপোনালোকে NDA মিত্ৰতাৰ ফাকটো চাওক আপোনালোকে চাওক কিন্তু আমাৰ যি বিৰোধী ঐক্য বিৰোধী মিত্ৰজোঁট আমি ৰাইজৰ মাজত আছো একেলগে আছো এওঁলোকে কিন্তু এতিয়াও একলগ হ'ব পৰা নাই ৰাইজৰ দলে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছে নেকি নিশ্চিতভাৱে আমিহে জানিম আমাৰ কথাখিনি আমিতো মিডিয়াত পাই আছো না আমি মিডিয়াত পাই আছো আজি তাৰিখত পাই আছো অখিল গগৈয়ে কোনো কাৰণত আজি তাৰিখলৈকে হেৰি হোৱা নাই চাপৰ্টত অহা নাই অসমৰ ৰাইজে দেখিছে যে NDA মিত্ৰতা এয়া কিন্তু আমি যি বিৰোধী ঐক্য এইবাৰ অসমত বিজেপিৰ চৰকাৰ ওপৰে আমি এবাৰ কোনে খেলিব কংগ্ৰেছ আছে ৰাইজৰ দল আছে এতিয়া আমাৰ আলোচনা চলি আছে ইয়াতে এতিয়া হেৰি হোৱা নাই টংলা সমষ্টিটো কাক এৰে এতিয়া কৈছে খেলিম বুলি হেৰি হ'ব কিন্তু আজি মই ইয়াতে DY 365 চেনেলক ধন্যবাদ জনাইছোঁ এইকাৰণেই আজি গোটেই অসমত আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই দেৱে যি উন্নয়নৰ ফটা ঢোল পিটি আছে এইটো যে ফটা ঢোল অসমত যে কোনো ধৰণৰ উন্নয়ন এই মিত্ৰজোঁটৰ চৰকাৰে কৰিব পৰা নাই বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কৰিব পৰা নাই এইটো কিন্তু আজি এইখন অনুষ্ঠানত জল স্পষ্টভাৱে 15 বছৰে তৰুণ গগৈ শাসনকালত দুৰ্নীতি আৱৰি হৈছে কংগ্ৰেছ দলক আমি প্ৰত্যাহ্বান জনাইছোঁ কোনো আমি মানি নলওঁ এইটো কথা কংগ্ৰেছে 15 বছৰে তেওঁলোকে শাসনৰ নামত শোষণ কৰিছে অসমৰ ৰাইজে তেওঁলোকক প্ৰত্যাহ্বান জনাইছে তেওঁলোকক দলিয়াই পেলাইছে দত্তমত পৰিছে এতিয়া বৰ্তমান কংগ্ৰেছ দলৰ কোনো এতিয়া নীতি নাই পাকিস্তানৰ প্ৰতি পিটি থকা গৌৰৱ গগৈ এতিয়া অসমৰ ৰাইজৰ মাজত সোমাব নোৱাৰে তেওঁ পাকিস্তানী এজেণ্ট পাকিস্তানী এজেণ্টৰ দলক কোনো কাৰণত কংগ্ৰেছ দলক অসমৰ ৰাইজে ভোট নিদিয়ে বাহুবল প্ৰয়োগ নকৰিব দুখ পাইছো হাতত আৰু কোনে দুখ পাইছে আপুনি পাইছেনে লাগিছে অকণমান এয়া বিজেপিয়ে দুখ পালে কংগ্ৰেছে পাইছে নাই ময়ো পাইছো গতিকে ঠিক আছে আমি সকলোৱে এবাৰ হাঁহি লওঁ শাসক বিৰোধী সকলোৱে হাঁহি লওঁ আছুৱে হাঁহিছেনে চবেই হাঁহিছে গতিকে আমি ঠিক আছে অন্তৰতো দুখ পাইছে আপোনালোকে শৰীৰতো দুখ পাইছে কাৰ কাৰণে দুখ পাইছে অন্তৰত কোনে দিলে দুখ বাইদেউ যি কংগ্ৰেছ আৰু বিজেপিৰ মানে চৰিত্ৰ ইয়াতে মানে নিৰূপণ হৈ গ'ল মানে এওঁলোক যে অৰি আমি বিগত নিৰ্বাচনত কেনেকৈ এওঁলোকক বিশ্বাস কৰিম সেই গতিকে আমি আপোনালোকৰ দুইটাৰ লগতে আছে কংগ্ৰেছৰ লগতো আছিল বিজেপিৰ লগতো আছে সেই গতিকে আমি ইয়াৰ পৰা আমি বিধায়ক আকৌ এবাৰ দুৰ্গাদাস বড়োক আমি জিকাই পঠাম
বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত কংগ্ৰেছ দলত কোনো বৰ্তমান প্ৰাসংগিকতা নাই, যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান প্ৰীতি, গতিকে কংগ্ৰেছ অসমৰ ৰাজনীতিৰ কাৰণে কোনো কাৰণত এতিয়া প্ৰাসংগিক হৈ থকা নাই। ইতিমধ্যে এখন অচল নোট হৈ পৰিছে, গতিকে কংগ্ৰেছক লৈ আমি বিশেষ চিন্তা কৰিব লগা আমাৰ একো নাই। বিজেপি দল আমি এটা শক্তিশালী ৰূপত থকা হৈছে, গতিকে কংগ্ৰেছৰ নাম আহিলে আমাৰ আচলতে মনটোৱে ভাল নালাগে এতিয়া। তেওঁলোকৰ যিহেতু কংগ্ৰেছ প্ৰীতি, পাকিস্তান প্ৰীতি গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি এটাকৈ গছৰ পৰা পকা পাত সৰি পৰা দি কংগ্ৰেছৰ নেতাসকল এতিয়া হুলকি পৰি আছে, খহি পৰি আছে। গতিকে লিংকৰ লগত জড়িত হৈ আছে। তেখেতে যিটো কথা কৈছে কংগ্ৰেছ দলৰ হেৰি নাই। ভাৰতখন কোনে স্বাধীন কৰিছিল? প্ৰথম উত্তৰটো দিয়ক আপুনি। ভাৰতখন কোনে স্বাধীন কৰিছিল? ভাৰত কোনে স্বাধীন কৰিছিল? তাৰ দ্বিতীয় কথা হ'ল আজি আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কিমান হাজাৰ টকা খাই দেশখনক ঘুগুলা কৰি পেলাইছে, কিমান হাজাৰ কোটি টকা লোন লৈছে, সেই কথাটো কিয় পাহৰি গৈছে আপুনি? আমি উত্তৰ দিম। আমি ক'ম যে বিজেপি চৰকাৰে আজি মামাৰ নামত নতুন স্কুল, প্ৰাইভেট স্কুল বনাই দেশখন ঘুগুলা কৰি পেলাইছে। তাৰপিছত আপোনালোকে কয় যে কংগ্ৰেছ দল আজি কওঁ যে অহা 2026 চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ দখললৈ আহিব। শুনক আপুনি কলাইগাঁৱৰ কেন্দুকলাৰ ঐতিহ্যপূৰ্ণ ভূমিত থিয় হৈ আপুনি স্বাধীনতা সংগ্ৰামক আপুনি অপমান নকৰিব। আপুনি কংগ্ৰেছে দেশখন স্বাধীন কৰা বুলি কয়, আপুনি ভগত সিং, চন্দ্ৰশেখৰ আজাদ, সুভাষ চন্দ্ৰ বসু আপুনি ত্যাগক অপমান নকৰিব। বিজেপি কেতিয়াও কৰা নাই, আপুনি নকৰিব এইটো। দেশৰ ইতিহাসত আপুনি হাত দিব হয়, আপুনি ৰাজনৈতিকভাৱে বিজেপি কিবা কওক, কিন্তু আপুনি দেশৰ ঐতিহ্য, জাতিৰ ঐতিহ্য, এই ঐতিহ্যখিনিক আপোনালোকে কেতিয়াও মন্তব্য নকৰিব। বেয়া কথা এইটো, অকমান ক'ব লগা। চাব দেশৰ সুৰক্ষা আৰু দেশৰ ঐতিহ্য এই বস্তুখিনিক লৈ কেতিয়াও খেলা নকৰিব। বেয়া কথা এইটো, জাতিয়ে খেলা নকৰিব। কংগ্ৰেছ দল যিটো দলে 1885 চনত দল গঠন হৈছিল সেই দলটোৱে স্বাধীন কৰা নাছিল নেকি? দেশ বিজেপিও স্বাধীন কৰে, দেশ কংগ্ৰেছেও স্বাধীন কৰা নাই। দেশ স্বাধীন কৰা ঠিকা আপোনালোকে নল'ব, দেশ স্বাধীন কৰা ঠিকা নকৰিব। মুখ্যমন্ত্ৰীয়ে কি কৰিছে? দেশখন কি কৰিছে সেইটো আপোনালোকে কৰক। মই ইয়াত উপস্থিত হোৱা প্ৰত্যেকটো দল সংগঠনৰ মানুহক মই নমস্কাৰ জনাইছোঁ। এতিয়া কথা হ'ল আজি ইয়াৰ পৰাই এই অনুষ্ঠানৰ পৰাই গোটেই অসমবাসীৰ মাজত জল স্পষ্ট হৈ গ'ল যে বিজেপি মিত্ৰজোঁট চৰকাৰে যে এটা বিফল চৰকাৰ, এই কথাটো ইয়াতে প্ৰমাণ হৈ গ'ল। কাৰণ এইটো অনুষ্ঠানতে বিজেপি আৰু UPPL আৰু BPFও মিত্ৰতাত আছে। যিহেতু চাপৰ্ট দিয়া নাই, বিধানসভাৰ ভিতৰত সিহঁতৰ চাপৰ্ট দি এটা মিত্ৰতাত চৰকাৰটো চলাই আছিল। কিন্তু আজি এইখন অনুষ্ঠানত এইটো প্ৰমাণ হৈ গ'ল বিজেপিয়ে কি কৈ আছে, UPPL একো কৰা নাই। UPPL কৈ আছে বিজেপি একো উন্নয়ন কৰিব পৰা নাই। BPFও কৈ আছে যে বিজেপি আৰু UPPL কোনো ধৰণৰ ডেভেলপমেণ্ট কাম কৰিব পৰা নাই। তাৰ মানে কি আজি কংগ্ৰেছৰ নামে নাই এতিয়া, আপোনালোকে এনে কৈ লাভ নাই। কংগ্ৰেছ এইটো গোটেই অসমত বিজেপিৰ বৰ্তমান কাম এইটোৱে। যেতিয়াই দেশৰ উন্নয়ন কৰিব, যিটো সঁচা কথা এটা ওলাব, তেতিয়া সিহঁতে অলপ বিশৃংখলা কৰি এই কথাটো ডাব দিয়াৰ কাৰণে গোটেই অসমত এইটোৱে পৰিকল্পনা চলি আছে। যেতিয়া পাকিস্তান প্ৰীতিয়ে সেই কংগ্ৰেছ দল আমাক অসমৰ ৰাইজে এতিয়াবাৰে প্ৰত্যাখ্যান কৰিছে। আপোনালোকে এতিয়া কংগ্ৰেছ বুলি কয় আৰু লাভ নাই। ৰেণিকী ভূঞাৰ শৰ্মাৰ নামত হাজাৰ বিঘা মাটিৰ নাম ওলাল, তেতিয়াই হেমন্ত বিশ্ব শৰ্মাই ৰকিবুল গড় হত্যাকাৰী ৰকিবুল ক'ত গ'ল? কংগ্ৰেছৰ দালাল ৰকিবুল ইছলাম ক'ত গ'ল? তোমাৰ কংগ্ৰেছৰ এইটো কাপ খুৱাব চেষ্টা কৰিলে। যেতিয়াই অসমৰ ৰাইজে উন্নয়নৰ কথা ক'বলৈ ক'ব, তেতিয়াই বিজেপি গভৰ্ণমেণ্টে ধৰ্মান্ধীকৰণ হিন্দু মুছলিম হয়। গড় হত্যাকাৰী ৰকিবুল ইছলাম ক'ত গ'ল? আজি পাকিস্তান প্ৰীতি গৌৰৱ গগৈৰ ওপৰত তেওঁলোকৰ কিয় নিমাত হৈ থাকে? গছৰ পাত সৰা দি সৰি আছে কংগ্ৰেছৰ নেতাসকল, আজি চব বিজেপি মুখী হৈ আছে। আপুনি ইয়াত টেটু ফালা আটা পাৰি আপোনাৰ লাভ নাই। কংগ্ৰেছক অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে, ব্ৰহ্মপুত্ৰত দলিয়াই দিছে। লাহে ঠিক আছে ৰ'ব এইফাল পিছলৈ লাহে এজন কৈ 15 বছৰত কংগ্ৰেছৰ চৰকাৰ আছিলে। 15 বছৰ কথা পাতিম, যুক্তিৰে খণ্ডন কৰিম, পূৰ্বেও কৈছোঁ। কি ক'ব আপুনি? কিবা এটা ক'ব? বাইদেউ, আন কথা বাদ দিছোঁ। এতিয়া আমাৰ যি আগৰ পূৰ্বৰ কলাইগাঁও সমষ্টি, এতিয়া টংলা বিধানসভা সমষ্টি, যিদৰে সমস্যা ঢেৰ, সম্ভাৱনাও বহুতখিনি আছে। আমি সম্ভাৱনাৰ কথাখিনি পাতিব লাগিব। যিহেতু আপোনালোক আহিছে, আমাৰ আগতে কলাইগাঁৱৰ আইজোং চাউল বুলি ক'লে অসমত বিখ্যাত আছিল। কলাইগাঁৱৰ আইজোং চাউলৰ জৰিয়তে আমি অসমৰ বজাৰ দখল কৰিব পৰা এটা সম্ভাৱনা আমাৰ হাতত আছে। যোন চৰকাৰে নাহক, যোন জনপ্ৰতিনিধিয়ে নাহক, আমি লক্ষ্য ৰাখিব লাগিব অনাগত দিনত কলাইগাঁৱৰ আইজোং চাউলক লৈ যাতে কলাইগাঁৱত এটা
উদ্যোগ স্থাপন হয়, গাঁৱে গাঁৱে যাতে আইজং চাউল খেতি কৰি এটা সম্ভাৱনাৰ সৃষ্টিৰ দুৱাৰ আমি ৰাখিব পাৰোঁ। ইয়াত আমি পৰ্যটনৰ এটা যথেষ্ট সম্ভাৱনা আছে। আপুনি জানেই যে আমাৰ কলাগাঁৱৰ ঐতিহাসিক যথেষ্ট পুখুৰী আছে, যথেষ্ট মঠ মন্দিৰ আছে, আৰু এতিয়া আমি প্ৰায় ভূটানৰ লগত আমি সংযুক্ত হৈ গ'লোঁ কলাগাঁও সমষ্টিটো, মানে টংলা সমষ্টিটো। গতিকে অসমৰ বিভিন্ন ঠাইৰ মানুহক আমি পৰ্যটনৰ জৰিয়তে সম্ভাৱনাৰ দুৱাৰখন আমি মুকলি কৰিব পৰাৰ যথেষ্ট স্থল আছে। আমাৰ এই টংলা বিধানসভা সমষ্টিৰ গাঁৱে গাঁৱে আপুনি চাব যে ডেকা ল'ৰা খালী, গাঁওবিলাকত আজিকালি ডেকা ল'ৰা নাই। কিয় নাই? ইয়াত কৰ্মসংস্থাপন নাই। কোনে নকৰিলে, কিয় নকৰিলে সেইটো বাদ দিলোঁ। এতিয়া কৰ্মসংস্থাপন নাই, যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি এতিয়া দাদা মনে মনে অকণমান দাদা বিতৰ্ক নহয় দাদা। সংস্থাপন নাই বুলি ক'লে আমি নামানো। 1.5 লাখ নিবনুৱা যুৱক যুৱতীক বিনা পইচাই হিমন্ত বিশ্ব শৰ্মাই চাকৰি দিছে, তেওঁলোকে দেখা নাই। তেওঁলোকে এতিয়া কৈ আছে যে সংস্থাপন নাই। কোনে নকৰিলে, কিয় নকৰিলে সেইটো বাদ দিয়ক হা। সংস্থাপন আছে বুলি কৈছে। নাই, আমাৰ গাঁৱে গাঁৱে এটা ইণ্ডাষ্ট্ৰী লাগে যাতে ল'ৰা ছোৱালীখিনি গাঁৱতে সংস্থাপিত হ'ব পাৰে। তেওঁলোকে যদি কৈছে 1.5 লাখক চাকৰি দিছে, এইটো নতুন কথা নহয়। প্ৰত্যেকখন চৰকাৰে চাকৰি দিয়ে, কিন্তু তেওঁলোকে এইটো মানে মাৰ্কেটিং কৰিছে। আজি চাকৰি নোহোৱাকৈ এইখন দেশ 70 বছৰ চলিলহেঁতেন নেকি? কওক। 35 লাখ নিবনুৱা আছে আমাৰ, যি আমাৰ 35 লাখ নিবনুৱাৰ 1,60,000 চাকৰি পোৱা বুলি কোৱাটো কিবা হেৰি কথা নেকি? তেওঁলোকে কি কৈছে? 26 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিল নে নাই? বিজেপিয়ে কৈছিল নে নাই যে 26 লাখ নিবনুৱাক চাকৰি দিম বুলি? 26 লাখ নিবনুৱাক চাকৰি দিম বুলি বিজেপিয়ে কৈছিল নে নাই? ক'ত গ'ল 26 লাখ নিবনুৱা? 26 লাখ নিবনুৱাক যদি চাকৰি দিব নোৱাৰে, 1 লাখ নিবনুৱাক যদি চাকৰি দিছে, সেইটো উন্নয়ন হ'ল নেকি? হা, তাত যদি জালুকবাৰী সমষ্টিৰ চাকৰিয়ালে বেছি পায়, নলবাৰী সমষ্টিতে যদি 58 বছৰ বয়সীয়া ল'ৰাই চাকৰি পায়, আন সমষ্টিত কি নিবনুৱা নাই? গতিকে আমি এইবিলাক কথা বাদ দিয়ক। সম্ভাৱনাখিনি কথা বক্তাগৰাকীয়ে যিটো কথা কৈছে যে আমাৰ কলাইগাঁও চাউল সমগ্ৰ অসমৰ বজাৰ দখল কৰিছিল আইজং চাউলে, সেইটো কথা আমিও মানি লৈছোঁ। এই চাউলৰ উৎপাদনৰ কাৰণে আমাৰ BTC কাৰ্যবাহী সদস্য বিগত 5 বছৰ তেওঁ কাৰ্যকাল চলাইছে দিগন্ত বৰুৱা ডাঙৰীয়াই। আজি কেইবা স্থানত আমাৰ জলসিঞ্চনৰ যি ব্যৱস্থা কৃষি কাৰ্যৰ কাৰণে সুন্দৰভাৱে আমাৰ আঁচনি ইয়াত ৰূপায়ণ হৈছে। গাঁৱে গাঁৱে পথাৰত পানী নাই, পথাৰত পানী নাই বাইদেউ। জলসিঞ্চন পানী নাই বাইদেউ। জলসিঞ্চন আমি পাইছিলোঁ আমাৰ সৌভাগ্য মুদৈবুৰীৰ, কিন্তু পথাৰত আজিও পানী নাই বাইদেউ। আমাৰ আজিৰ তাৰিখত জলসিঞ্চন মন্ত্ৰী কোন? অশোক সিংঘাল। অশোক সিংঘালৰ অসমৰ জাতি মাটিৰ লগত কি সম্পৰ্ক? অশোক সিংঘাল এগৰাকী বহিৰাগতৰ হাতত এই বিজেপি চৰকাৰৰ দিনত অসমৰ মাটি, অসমৰ পানী দি থোৱা গৈছে। আজি সমষ্টি পুনৰ্নিৰ্ধাৰণ কোনে কৰিছে? অশোক সিংঘালে কৰিছে। অশোক সিংঘালৰ দৰে মাৰোৱাৰী বহিৰাগত আজি আমাৰ খিলঞ্জীয়া মানুহৰ সমষ্টি নিৰ্ধাৰণ কৰিব পৰা হ'ল। অসমৰ মাটি অসমৰ মাটি কৃষ্টি সংস্কৃতি ৰক্ষা কৰিছে বিজেপি দলে। আমাৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি সৰ্বদিশত প্ৰতিটো জাতি জনগোষ্ঠী বিগত 5 বছৰ কিয় তেওঁলোকে খবৰ ল'বলৈ নাহিলে? এই যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যে সত্তৰ ভূমি বেদখল বা বিভিন্ন চৰকাৰী ভূমিত আজি অবৈধ বিদেশীয়ে বাস কৰি আছিল, সেইবিলাক উচ্ছেদ কৰাৰ পিছত কংগ্ৰেছ দলৰ যিহেতু কংগ্ৰেছ প্ৰীতি তেওঁলোকৰ, গতিকে তেওঁলোক আচলতে পটককৈ তেওঁলোক হেৰি হৈ উঠে, উৎফুল্লিত হৈ উঠে। বেদখল হোৱা যিখিনি উচ্ছেদিত সেইখিনি অকল কংগ্ৰেছ দলৰ যিবিলাক বহিৰাগত আছিল, আজি সত্তৰ ভূমি বেদখল কৰিছে। সেয়া অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ দীৰ্ঘম্যাদী এটা পদক্ষেপ। আৰু এই কথাবিলাক উলিয়ালে, সত্তৰ ভূমি বেদখলৰ কথা উলিয়ালে আজি কংগ্ৰেছ দল কিন্তু জাপ মাৰি উঠে। কাৰণ তেওঁলোকৰ মিয়া প্ৰীতি, তেওঁলোকৰ যিটো আন্তৰিকতা, যিটো মৰম, যিটো প্ৰীতি, তেওঁলোকৰ তাতে উচ্ছেদ কৰি উঠি এয়া জাননী চাওক। জাননী মতে প্ৰতিটো উচ্ছেদিত মিয়া বা মুছলমান তেওঁলোকৰ বিজেপিৰ ভাষাত বাংলাদেশী পৰিয়ালক কিয় তেওঁলোকে 1 বিঘাকে মাটি দিলে, কিয় 1 কঠাকে মাটি দিলে, কিয় 50,000কে টকা দিলে, কিয় আপোনালোকে কওক বিদেশী কেইটা খেলিলে? আপোনালোকে এইটো উত্তৰ দিয়ক। গৰুখুটিৰ বাংলাদেশীখিনি, যিখিনি গৰুখুটিৰ মানুহখিনিক বাংলাদেশী বুলি কৈছিল, সেই গৰুখুটিৰ বাংলাদেশীখিনি ক'ত গ'ল? দলগাত তেওঁলোকক 1 বিঘাকৈ মাটি দিয়া হ'ল। কিয়? তেওঁলোকক যদি বাংলাদেশী, তেওঁলোকক বাংলাদেশত খেদিব কিয় নোৱাৰিলে বিজেপি চৰকাৰে? মাত্ৰ মানুহক আপোনালোকে ক'ব হস্পিটেল নাই, মিয়া বাংলাদেশী, ইয়াত ক'ব তেওঁলোকক দিয়া নাই। যিখিনি আৰু এই গুৱাহাটী মতে যাক যাক দিছে তেওঁলোক প্ৰকৃত ভাৰতীয় মিয়া কাৰণে তেওঁলোকে পাইছে। তেওঁলোক প্ৰকৃত ভাৰতীয় মিয়া। আৰু কিন্তু যিখিনি বাংলাদেশী মিয়া, যিখিনি বাংলাদেশী মিয়া সেইখিনি ঘাটা কৰিছে। কংগ্ৰেছ ৰাইজৰ দল হৈছে যদি প্ৰকৃত ভাৰতীয় তেওঁলোকক মৰ্যাদা সহকাৰে কিয় থাকিবলৈ দিয়া হোৱা নাই?
যদি তেওঁলোক প্ৰকৃত ভাৰতীয় তেওঁলোকক মৰ্যাদা সহকাৰে কিয় থাকিব দিয়া নাই আজি আমি যদি হস্পিটেল নাই বুলি কওঁ ক'ব যে মিয়া আমি যদি ৰাস্তাত পানী নাই বুলি কওঁ খোৱা পানী নাই বুলি ক'লে ক'ব মিয়া পাকিস্তান মূল সমস্যাবিলাক আঁতৰাই ৰাখিছে এই বিজেপি চৰকাৰখনে 9 বছৰত মাত্ৰ 1600 বাংলাদেশে খেদিছে তাৰ ওপৰত এটাও খেদিব পৰা নাই এতিয়ালৈকে এইটো বিধানসভাত দিয়া তথ্য আপোনালোকে কওক 1600 1800 16000 খেদিছে বুলি আপুনি প্ৰমাণ কৰিছে ঠিক আছে দল সংগঠন আমি সুধিছোঁ, শাসক বিৰোধীক আমি সুধিছোঁ, স্থানীয় এজন লোক হিচাপে আপুনি কি পাইছে? আমি এই ক্ষেত্ৰত কলাগাঁৱৰ বহুত পিছ পৰি আছোঁ। আগৰ যিবিলাক আমাৰ আগৰ যি ঐতিহ্য আমাৰ কলাগাঁৱৰ যিটো ঐতিহ্য সেই ঐতিহ্য বৰ্তমান মানে আমাৰ বহুত লীন গৈছে, আমাৰ একো ঐতিহ্য নাই ক'ব গ'লে। গতিকে আমি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আমাৰ এখন হস্পিটেলখনত আমি যদি ৰাতি এজন পেচেণ্ট আনো একদম মঙললৈ লৈ যাব লাগে। গতিকে এনেকুৱা দশা কিয় হৈ আছে আমাৰ কলাগাঁৱত? এনেকুৱা দশা হ'ব লগা নাই। আমাৰ এনেকুৱা ঐতিহ্য এখন কলাগাঁও, এই কলাগাঁওখন কিছু আগবাঢ়ি যাব লাগিব। প্ৰতিটো ৰাজনৈতিক দলে এই ক্ষেত্ৰত আমি যাতে কেন্দ্ৰত যিবিলাক চৰকাৰ আছে চৰকাৰক আমি দাবী জনাব লাগে যে আমাৰ কলাগাঁওখন আৰু উন্নত হ'ব লাগে। কিন্তু কোনো দলে এই ক্ষেত্ৰত একো নকৰে, কেৱল নিজৰ স্বাৰ্থত নিজৰ তাগিদাত তেওঁলোকে কাম কৰি আছে। গতিকে এইবোৰ নোহোৱা কৰক। আপোনালোকে হাই কাজিয়া কৰি আছে, কিমান হাই কাজিয়া কৰিছে? হাই কাজিয়া কৰি আপোনালোকে কি পাইছে? একো পোৱা নাই। কেৱল আপোনালোকে হাই কাজিয়া কৰিছে। কলাগাঁওখনে কি উন্নত হৈছে আপোনালোকৰ কওকচোন? আপোনালোকে একোতো উন্নত হোৱা নাই। কেৱল আপোনালোকে হাই কাজিয়া কৰি আছে, একো উন্নত হোৱা নাই। কেৱল আমাৰ কলাগাঁৱৰ উন্নয়ন লাগে। এই ক'ৰবাৰ বেলেগৰ উন্নয়নৰ কথা ভাবি আছে। তেওঁলোকৰ উন্নয়ন কৰাৰ কথা ভাবিব আগতে নিজৰ স্থানীয় যি সমস্যা এই সমস্যাখিনি আগতে কৰি ল'ব লাগিব, তাৰপিছতে বাকীখিনি আমি কৰিব লাগিব। ক্ষমতাৰ সোৱাদটো সকলোৱে পাইছে। ইয়াত যিমান আছে শাসক বিৰোধী ক্ষমতাৰ সোৱাদ সকলোৱে পাইছে। কংগ্ৰেছ বিজেপি কাষতে আছে, BPF আছে, সকলোৱে পাইছে ক্ষমতাৰ সোৱাদ। সকলোৱে পাইছে, কিন্তু একো কলাগাঁও একো উন্নত কৰিব পৰা নাই। তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে কৰিছে যদি কৰিছে, কিন্তু নিজৰ আমাৰ কলাগাঁওখন একো উন্নত হোৱা নাই। গতিকে কলাগাঁও আমাক উন্নয়ন লাগে, সকলোৱে আমি উন্নয়ন কৰিব লাগিব। সকলো লগ লাগি আমি এই নিজৰ স্বাৰ্থ বাদ দিয়ক আপোনালোকে আৰু নিজৰ আমাৰ কলাগাঁওখনত উন্নত কৰক। এইখিনি মই ক'ব লাগিব। স্থানীয় লোকৰ এটা দাবী, কাজিয়া নকৰিব, হাই কাজিয়া নকৰিব, স্থানীয় লোকে দাবী জনাইছে। বাইদেউ চাওক, আমাৰ BPF-ৰ মানুহগিলা ইমান হুলস্থুলৰ মাজতো কিমান শান্ত হৈ আছে। গতিকে শান্তশিষ্ট মানুহগিলাহে ৰাইজৰ কাম কৰিব পাৰিব। হুলস্থুলীয়া পৰিৱেশ কৰা মানুহে কিবা ৰাইজৰ কাম কৰিব পাৰিব নেকি কওকচোন? বাইদেউ তেতিয়াৰ পৰা সকলোৱে মানে উন্নয়ন বা কিবা কিবিৰ লগত ইমান মানে তেওঁলোকে হুলস্থুলীয়া পৰিৱেশ কৰিছে, কিন্তু আমাৰ হিয়াৰ আমঠু জুবিনদাৰ হকক কিন্তু কোনো এটা সংগঠনে হওক বা কোনো এটা ৰাজনৈতিক দলে হওক মাত মতা নাই। আজি বিজেপি চৰকাৰখনে তেওঁলোকৰ হাতত শাসন আছে, তেওঁলোকে কৰিব নোৱাৰা কাম একো নাই। মুখ্যমন্ত্ৰীয়ে যদি কিবা এটা আনিব লাগে লগে লগে ফ্লাইটত গৈ আনিব পাৰে, কিন্তু জুবিনদাৰ যিখিনি ন্যায় ব্যৱস্থা ছিংগাপুৰত গৈ কিয় কৰিব নোৱাৰিলে? আমাৰ বহুত দুখ লাগে। আজিও আমি কান্দি উঠো জুবিনদাৰ গান শুনাৰ লগে লগে, কিন্তু তেওঁলোকে ইমানে নিৰ্লজ্জ চৰকাৰ এখন, তেওঁলোকে সাধাৰণ আমাৰ হিয়াৰ আমঠু অসমৰ এগৰাকী সম্পদ, এই সম্পদগৰাকী ন্যায় আজিলৈকে 5 মাহ উকলি গ'ল, আজিলৈকে কৰিব নোৱাৰিলে। জুবিন দাকে ন্যায় দিয়া নাই, আমাৰ নিচিনা সাধাৰণ জনতা কি ন্যায় দিব? খুব ডাঙৰ কথা। মই যাম কংগ্ৰেছৰ কাষলৈ, বিজেপিৰ কাষলৈ আহিছোঁ। আপোনালোকৰ মিত্ৰ দলে কয়, আহিম মই, কাৰণ মিত্ৰ দলেই কৈছে জুবিন গাৰ্গে ন্যায় পোৱা নাই। কোনো বেলেগ দল নহয়, বিৰোধী নহয়, মিত্ৰ দলে চলে। ন্যায়ালয়ৰ কামটো ন্যায়ালয়ে কৰিব। চৰকাৰৰ কামখিনি চৰকাৰে ইতিমধ্যে কৰি যিখিনি কৰিব লগা আছে, এতিয়া আইনী প্ৰক্ৰিয়াৰ মাজত জুবিনদাৰ ন্যায়ৰ ব্যৱস্থাখিনি চলি আছে। তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে ন্যায় দিব নোৱাৰে। এখন আইন আছে, আইনৰ গণ্ডিত আইনজ্ঞই আইনৰ কাম কৰি আছে, আৰু তেওঁলোকে কৈছে যে এজন উপযুক্ত বক্তাই ইয়াত উন্নয়ন হোৱা নাই। আমাৰ BTC কাৰ্যবাহী সদস্য বিগত 5টা বছৰৰ দিগন্ত বৰুৱা ডাঙৰীয়াই এইখন ফিল্ডত এইটো BTCৰ অতিথিশালা। আপুনি অকণমান কেমেৰাটো দেখুৱালে মই ভাল পাম। কথা সুধো, মই উন্নয়নৰ কথা পাতিম, বেলেগ এটা প্ৰশ্ন, সময় কম। এই যে BPF-ৰ আপোনালোকৰ বিৰুদ্ধে ইমান অভিযোগ, আগত বিধানসভা নিৰ্বাচন, এটা সমস্যা নহ'বনে বিজেপিৰ কাৰণে? আমাৰ কাৰণে বিজেপিৰ কাৰণে কোনো ধৰণৰ সমস্যা নাই, কাৰণ আমি এটা সাংগঠনিকভাৱে আমাৰ অতি শক্তিশালী গতিত আমি বিজেপি দল ইয়াত আছোঁ, আৰু আমি বিগত 2টাকৈ টাৰ্ম আমি ইয়াত বিজেপি দল এই মুদৈবাৰী পৰিষদত আমি নিৰ্বাচনত জয়ী হৈছোঁ। গতিকে তেওঁলোক পৰাজিত হৈছে। আমাৰ ওপৰত হাগ্গামা মহিলাই ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়াদেৱ আলোচনা হৈ আছে, এটা মিত্ৰতাটো আছে, কিন্তু আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীবিলাকৰ মাজত অলপ ঠিকা কামে হওক বিভিন্ন ধৰণৰ কাম কাজক লৈ তেওঁলোক ক্ষুভিত হৈ থাকিব পাৰে, একো ডাঙৰ কথা নহয়। গতিকে তেওঁলোকে নোপোৱাৰ বেদনাত তেওঁলোকৰ মনৰ কথাখিনি তেওঁলোকে এতিয়া প্ৰকাশ কৰি আছে। তেওঁলোকে একো কৰিব নোৱাৰাৰ মেইন কাৰণটো হ'ল আমাৰ যিটো আগতে কলাগাঁও সমষ্টিৰ যিজন বিধায়ক আছিল, তেখেতে শনিবাৰে আহে, ৰবিবাৰে ইয়াৰ পৰা যায়, সমষ্টিত কোনোদিন ঘূৰিব নোৱাৰে। কোনো কামে আজি তাৰিখত য'ত নেকি আজি কৰ্মীসকল তেওঁলোকে একো কৰিব পৰা নাই, কৰ্মীয়ে নাৰাজ হৈ আছে। তেওঁলোকৰ 4নে 5জন BPF-ৰ ঠিকাদাৰ আছে, তেওঁলোকে ভাল পায়। বাকী কৰ্মীয়ে বুকত হাতি কওক আমি যোগেশবৰক ভাল পাওঁ বুলি তেওঁলোকে কৰ্মীয়ে আমাৰ ওচৰত বিৰোধী দলত থাকি এজন 4 বছৰ বিৰোধী দলত থাকি যিমান উন্নতি কৰিব লাগিছে তাতকে বেছি উন্নতি কৰিছে সেইজন বিধায়ক। মই কংগ্ৰেছৰ কাষলৈ যাম, খুব গুৰুত্বপূৰ্ণ কথা এটা কৈ আছে। আপোনালোকক মিত্ৰতা লাগে নালাগে বিজেপিৰ লগত? অভিযোগ প্ৰতি অভিযোগ সুধিবই লাগিব। মিত্ৰতাটো আমাৰ কেন্দ্ৰীয় বাইদেউ মিত্ৰতা লাগে, কিন্তু মিত্ৰতা হ'লে কেনেকুৱা হ'ব লাগিব?
আমাৰ দুখত সমভাগী হ'ব লাগিব আমাৰ যিখিনি অভাৱ তেওঁলোকে সেইখিনি সমাধান কৰিব পাৰিব এতিয়া কৈছে হাগ্ৰামা চৰকাৰ অসম চৰকাৰে বস্তু নিদিয়ে যদি টকা পইচা নিদিয়ে হাগ্ৰামা চৰকাৰে কি কৰিব তেতিয়া উত্থাপন হৈছে যে আমাৰ দিয়া নাই কিবা কিবি দিয়া নাই চাওক বাইদেউ হয় তেওঁলোকৰ সমষ্টিটোতে MLA নিজৰ MLA তাৰ পিছতো কৈছে তেওঁলোকে দুখত আছে গতিকে MLA জন যাতে ব্যৰ্থ তাকে প্ৰমাণ কৰি তেওঁলোকে দেখুৱায় কংগ্ৰেছৰ ঠিক আছে পাতিম খুব ডাঙৰ কথা মিত্ৰতা নাই বুলি ক'লেও ভুল কোৱা নহ'ব হাগ্ৰামা মহিলাৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যথেষ্ট আমি দেখিছোঁ BPF আৰু বিজেপিৰ মাজত এটা খুব মৰম চেনেহ দেখা যায় কিন্তু তৃণমূল পৰ্যায়ত আৰু এই কথাটোৰ বাবেই শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যাত্ৰা আছে তৃণমূল কৰ্মীয়ে কি বিচাৰিছে উত্তৰ একেবাৰে জল পট আমি দেখিছোঁ যথেষ্ট এটা কাজিয়া কংগ্ৰেছৰ কাষলৈ আহিছোঁ হয় আপুনি কংগ্ৰেছৰ নেকি যিহেতু আমাৰ বিজেপিৰ নেতাসকলে এটা কথা ক'লে যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো ন্যায়ালয়ে চাব কিন্তু বৰ্তমান জুবিন ক্ষেত্ৰৰ অৱস্থাটো কি হৈছে বিজেপি চৰকাৰখনে কি জুবিন ক্ষেত্ৰকে বনাবৰ কাৰণে কি সেইটো কি ন্যায়ালয়ত আছে নেকি জুবিন ক্ষেত্ৰৰ বৰ্তমান অৱস্থা কি ধূলিময় হৈ আছে গোটেই তাত লাইনৰ ব্যৱস্থা নাই তো বিজেপি চৰকাৰখনে কি উন্নয়ন কৰিলে অসমৰ ভগৱানৰে যদি তেওঁলোকে যিখন ঘৰ বৰ্তমান শেষ ঘৰ সেইখিনি যদি তেওঁলোকে একো কৰিব নোৱাৰিলে আৰু কি উন্নয়ন কৰি আছে সেইখিনি কেতিয়াও নহয় জুবিন ক্ষেত্ৰত কেতিয়া হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে নিৰ্বাচনৰ আগত তেওঁলোকে যদি জুবিনক ন্যায় দিব নোৱাৰে অসমৰ ৰাইজে তেওঁলোকক কিয় ভোট দিব এতিয়া যদি হিমন্ত বিশ্ব শৰ্মাই ন্যায় কি নিৰ্বাচনৰ পাছত কি ন্যায় পাব নেকি কংগ্ৰেছৰ কাষলৈ আহিছোঁ কি ক'ব এতিয়া চাওক বিজেপিয়ে যোৱা ইলেকশ্যনৰ আগত যে কৈছিল অসমখন 5খন ৰাজ্যৰ ভিতৰত টপ 5 ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাব বুলি কৈছিল আজি ইয়াতে বিজেপিৰ কৰ্মীসকলে যে আজি ইয়াত উন্নয়নৰ ফটা ঢোল বজাই আছে কথা হ'ল বিজেপিৰ কথা হ'ল আজি শিক্ষাৰ ক্ষেত্ৰত 28খনৰ ভিতৰত 26 স্বাস্থ্যৰ ক্ষেত্ৰত 28খনৰ ভিতৰত 25 নম্বৰ আজি শিশুসকল যে জন্ম দিয়াৰ শিশুৰ মৃত্যুৰ ক্ষেত্ৰত আজি ভাৰতৰ ভিতৰত 1 নম্বৰত আজি অসমত যি উন্নয়ন আজি এইবোৰ সিহঁতৰ যি পৰিস্থিতি দিছিল সিহঁতে পালন কৰিব নোৱাৰাৰ কাৰণে আজি ধৰ্মমীকৰণ কৰিব খুজিছে আৰু এইবোৰ কথা উঠোৱাৰ লগে লগে আমাক যিসকলে মানুহে কংগ্ৰেছক সমালোচনা কৰি কথাখিনি ক'ব বিচাৰিছে আচলতে আমি তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ বা আৰু বিভিন্ন দল সংগঠনৰ মানুহে এটা কথা উত্থাপন কৰিছে যে কলাইগাঁৱৰ উন্নতি হোৱা নাই বুলি কৈছে যে কলাইগাঁও উন্নতিটো আচলতে কলাইগাঁও উন্নতি হৈছে কলাইগাঁও যদি উন্নতি নহয় কলাইগাঁও চাৰ্কল অফিচাৰ কলাইগাঁও ব্লক অফিচাৰ কলাইগাঁও এনেধৰণৰ বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠানবিলাক কেনেকৈ হ'ল নিশ্চিতভাৱে কলাইগাঁও উন্নতি হৈছে আৰু আমি এই কথাটো অনুমান কৰিব বিচাৰিছোঁ সেই সময়ত কাৰ চৰকাৰ আছিল সেই সময়ত কংগ্ৰেছৰ চৰকাৰে আছিল কংগ্ৰেছৰ বিধায়ক আমি পোৱা নাছিলোঁ 1972 চনৰ পিছৰ পৰা আজিলৈকে কংগ্ৰেছৰ বিধায়ক পোৱা নাছিলোঁ আমাক কংগ্ৰেছক জনসাধাৰণে হয়তো আমাক এই MLAৰ ক্ষেত্ৰত পাৱাৰ দিয়া নাছিল কিন্তু এইবাৰ আমি দেখিছোঁ বিভিন্ন দল সংগঠনে যিটো বিৰোধী কংগ্ৰেছ দলক সমষ্টিৰ প্ৰাৰ্থিত্ব দিয়ে কিন্তু এওঁলোকে যিমান কংগ্ৰেছ দলক স্বাধীনতাৰ পিছত কংগ্ৰেছ দলক ৰাইজে প্ৰত্যাখ্যান কৰিছে কলাইগাঁও সমষ্টি বিজেপি চৰকাৰখনে আমাক যিহেতু ধ্বংসৰ ফালে ঠেলি দিছে নালাগে তেওঁলোকে কলাইগাঁৱৰ হৈ মাত দিব নালাগে আজি যুগ ধৰি কংগ্ৰেছৰ চৰকাৰ আছিলে সেই সময়ত কিন্তু আমাৰ এই সংখ্যালঘুসকলক মানে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে ঘুষ খোৱা কথা প্ৰমাণ সহকাৰে এতিয়াই ওলাই দিব লাগিব হাগ্ৰামা মহিলাৰীক আপুনি বদনাম নকৰিব কৰিবই লগা কাম নাই তেতিয়াহ'লে বিধায়কৰ প্ৰয়োজন কৰিছে প্ৰয়োজনীয়তাই নাই তেতিয়াহ'লে তোমালোকৰ বিধায়কক শুই থাকিব দিয়া নহয় মিত্ৰতা হ'লেও আমি বিৰোধী ষ্টাৰ চিমেণ্ট প্ৰেজেন্স DY বিশেষলৈ মই মৃদুস্মিতা ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ক্ৰমাৎ চমু চাপিছে বিধানসভা নিৰ্বাচনৰ দিন কি শাসক কি বিৰোধী সকলোৰে এতিয়া ব্যস্ততা বাঢ়িছে ব্যস্ততা ৰাইজৰ আপোনাৰ কাষ চপাৰ কিন্তু প্ৰশ্ন হয় যে উন্নয়নৰ ক্ষেত্ৰত আপুনি পাইছে কি বিৰোধীয়ে শাসক পক্ষক ঘেৰাৰ ক্ষেত্ৰত তেওঁলোক কিমান সফল হ'ব পাৰিছে আৰু লগতে আমি এটা কথা দেখিছোঁ কি শাসক কি বিৰোধী সকলোৰে আসন ভাগ বতৰুৱাৰ ক্ষেত্ৰত যথেষ্ট এটা অসুবিধাৰ সৃষ্টি হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আছে ইয়াৰ মাজতে আৰু এটা প্ৰশ্ন আছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত অসমৰ আমাৰ ৰাজ্যখনৰ কোনকেইটা সমষ্টিয়ে সবাতোকৈ ভুগিবলগীয়া হৈছে তেওঁলোকে ভুগিবলগীয়াত পৰিছে কি সমস্যাৰ সৃষ্টি হৈছে এই সকলোবোৰ কথা পাতিম আমাৰ সৈতে শাসক বিৰোধী আছে দল সংগঠন আছে স্থানীয় লোক আছে প্ৰথম মহিলাৰ পৰা আৰম্ভ কৰিছোঁ বাইদেউ বহুত শাসক আছে বিৰোধী পক্ষ আছে সকলো আছে আপুনি কোনটো দলৰ পৰা আহিছে আৰু কি পাইছে আপুনি নমস্কাৰ মই বিজেপিৰ পৰা আহিছোঁ মোৰ নাম শ্ৰী সুৰভি দেৱী কওকচোন কি পাইছে কি নাই পোৱা
উন্নয়নৰ ক্ষেত্ৰত কি হৈছে? বাইদেউ ক'বলৈ গ'লে বিজেপি চৰকাৰ হোৱাৰ পৰা আমি বহুত মানে হেৰি এতিয়া পঢ়া শুনা কৰি আমি এনেই থাকিব লগা হোৱা নাই। এতিয়া হয়তো মই পোৱা নাই, মোৰ ঘৰৰ মানুহে পঢ়া শুনা কৰি ল'ৰা ছোৱালীবিলাকে চাকৰি পাইছে। আগৰ দিনততো বাইদেউ পোৱা নাছিল। কংগ্ৰেছৰ দিনত কি পাইছিলে? সেই হিচাপে মই বিজেপিক ধন্যবাদ জনাব খোজোঁ। ধন্যবাদ জনাইছে। কংগ্ৰেছৰ দিনত কি পাইছিলে? প্ৰশ্নটো বাইদেৱে সুধিছে। কংগ্ৰেছ আছেই যিহেতুকে আমাৰ সৈতে। কংগ্ৰেছ ক'ত আছে? হয়, প্ৰশ্নটো বাইদেৱে সুধিছে, উত্তৰটো মই সুধিছোঁ। বাইদেৱে যিটো কথা কৈছে সেইটো কংগ্ৰেছ জনে কি পাইছে বুলি, এই কথাটো আচলতে হাঁহি উঠাৰ নিচিনা লাগিছে। আমাৰ ভাৰতবৰ্ষত যেতিয়া স্বাধীন কৰিছিলে সেই স্বাধীনতা ব্ৰিটিছে এৰি থৈ যোৱাৰ সময়ত কিন্তু যথেষ্ট এমপ্লয় সৃষ্টি কৰি থৈ যোৱা নাছিল। তাৰপিছত কিন্তু আজি বিজিপাটৰ পৰা ইনচাৰ্ট 1 ইনচাৰ্ট 2 উপগ্ৰহলৈকে কংগ্ৰেছে কিন্তু সৃষ্টি কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যোৱা তৰুণ গগৈৰ নেতৃত্ব চৰকাৰৰ সময়ত টেট বুলি কেনে যিটো শিক্ষাৰ নিযুক্তি প্ৰক্ৰিয়া সেই সময়ৰ পৰা আৰম্ভ হৈছে। গতিকে গোটেই ভাৰতবৰ্ষখনৰ গোটেই অসমখনৰ কথাখিনি যদি আমি চিন্তা কৰিবলগীয়া হয় তেতিয়াহ'লে বৃহত্তৰ অসমৰ যিখিনি আমোলাপ কৰ্মচাৰী ঠিক কংগ্ৰেছৰ দিনৰ পৰা হৈছিল। গতিকে বিজেপিয়ে মানে তেওঁলোকে ক'ব লাগে কাৰণে তেওঁলোকে কৈছে, সেইটোত আমি বাৰু বিশেষ ক'বলগীয়া কথা বুলি নাভাবোঁ। কিন্তু এইটো কথা গোকাত মিছা কথা তেওঁলোকে কৈছে। ক'বলগীয়া কথাৰ কাৰণেহে বিজেপিয়ে কৈছে। ৰাইজৰ দলে কি কয়? চাওক, আমাৰ যিবিলাক মূল সমস্যাবিলাক সেয়া লাগিলে কংগ্ৰেছেই হওক, সেয়া লাগিলে বিজেপিয়ে হওক, কোনেও আজিলৈকে সমাধান কৰি দিব পৰা নাই। আমি কি কৈ আহিছোঁ যে অসমখন যদি সুৰক্ষিত কৰিব লাগে, অসমখন যদি অসমৰ খিলঞ্জীয়া হাতত ৰাখিব লাগে, আমাক আগৰ জনজাতিসকলক কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব। আমাক বিজেপিয়ে দিলে নে কংগ্ৰেছে দিলে? কংগ্ৰেছ বাৰু এতিয়া শাসনত নাই, আমি কংগ্ৰেছৰ কথাখিনি নানো। বিজেপিৰ তেওঁলোকৰ 2014 চনৰ নিৰ্বাচনী ইস্তাহাৰত লিখা আছিল আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মঙলদৈত আহি 2019 চনতো কৈছিল যে এইবাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিম। কিন্তু পালোঁ নেকি আমি? একোতো নাই, ললিপপ এটা খাই আছোঁ। তাৰ পাছতে আপোনালোক আমাৰ যি বিশেষ ৰাজ্যৰ মৰ্যাদা, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কিন্তু বিজেপিৰ দিনতে কৰ্তন কৰা হ'ল, হয়নে? আৰু আমাক কোৱা হৈছিল যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম। আজিলৈকে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনেই তেওঁলোকে জমা দিব নোৱাৰিলে। তাৰপাছত আপুনি আমাৰ মানুহখিনিক কেৱল অকণমান সৰু সৰু কথাত বন্দী কৰি ৰাখি হিতাধিকাৰী সৃষ্টি কৰি আচলতে বিজেপি চৰকাৰখনে তেওঁলোকৰ যি এজেণ্ডা সেই এজেণ্ডা পূৰণ কৰি আছে। আজি আমাৰ আইসকল, আমাৰ আই মাতৃসকল মাত্ৰ 1250 টকাৰ পিছত দৌৰি আছে, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক ৰিণিকী ভূঞা শৰ্মাৰ নামত অসমৰ সৰহভাগ মাটি তেওঁৰ নামত দখল হৈ গ'ল ইতিমধ্যে। অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ যিখন প্ৰাইভেট স্কুল, এই প্ৰাইভেট স্কুলখনৰ মালিক কিন্তু ৰিণিকী ভূঞা শৰ্মা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক। আজি 7-8টা চেনেলৰ মালিক ৰিণিকী শৰ্মা। আমাৰ আইসকলে কেৱল মাত্ৰ তেওঁলোকক 1250 টকাৰ লোভ দেখুৱাই আমাৰ যি মৌলিক সমস্যা, যি মূল সমস্যাখিনিক আমাক আচলতে ঢাকি ৰাখিব বিচৰা গৈছে। গতিকে বিজেপিৰ দিনত আমি কোনো কাৰণতে সুখী নহয়, আৰু আমি জানো যে আইসকলো সুখী নহয়। আইসকলে এতিয়া চৰকাৰে পইচা দিছে, লৈছে, কিন্তু তেওঁলোকে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, উত্তৰ প্ৰজন্মৰ কথা চিন্তা কৰি কিন্তু এইবাৰ তেওঁলোকে বিজেপিৰ বিৰুদ্ধে স্থিতি ল'ব। সেয়া আপোনালোকে ভোটৰ সময়ত দেখিবলৈ পাব। মহিলা বহু সংখ্যক আছে, কিন্তু মই আপোনাৰ পৰা সুধি গৈছোঁ, কি ক'ব? যথেষ্ট কৈছে যে আপোনালোকে অকল হিতাধিকাৰীৰ ক্ষেত্ৰতহে কাম কৰিছে। হয় বাইদেউ, তেওঁলোকে যিটো দেখিছোঁ বাৰু তেওঁ কোৱাটো তেওঁলোকৰ শুদ্ধ, তেওঁলোকৰ মতামতটো। মোৰ ফালৰ পৰা কওঁ, মই আচলতে আগৰ দিনত মহিলাসকলে অকল কেৱল ঘৰতে বহি হাজবেণ্ডৰ ইনকাম খাই, হাজবেণ্ডৰ কথা শুনি, ঘৰৰ পৰিয়ালৰ কথা শুনি তেওঁলোকে তেনেকৈ আছিল। কিন্তু এতিয়া আমি শিক্ষা দীক্ষা লৈ মানে আমি স্বাৱলম্বী হ'ব পাৰিছোঁ। এতিয়া হিমন্ত স্বাৱলম্বী হ'ব পাৰিছে, বহুত মহিলা আছে, BPFৰ বহু সংখ্যক মহিলা আছে। কি ক'ব? কাৰণ মহিলাৰ কথাটো আহিছে, উন্নয়নৰ প্ৰসংগত সকলোৱে মহিলাৰ কথাই কৈছে। নমস্কাৰ, মই বিজুমণি চহৰীয়া। বাইদেউ তেখেতে যি ক'লে আমাৰ মহিলাখিনি উন্নতি হৈছে, একো হোৱা নাই। কোনটো দিশত উন্নতি হৈছে? 1250 টকা মাহিলী দিছে, হয়, আমি মানি লৈছোঁ। কিন্তু আমাৰ পৰা কিমান দিছে? এতিয়া এটা ক্ৰীম বেবীক খুৱাব নোৱাৰোঁ। আৰু যিটো 30 টকা 35 টকা আছিল সেইটোত আজি 100 টকা হৈছে। 100 টকাটো আমাৰ মহিলাৰ কাৰণে ওলোৱাটো বহুত কষ্ট। সেইকাৰণে বাইদেউ বিজেপি চৰকাৰখনে আমাক যিহেতু ধ্বংসৰ ফালে ঠেলি দিছে, আমাক কোনো এটা উন্নতিৰ ফালে দিয়া নাই। আপোনালোক মিত্ৰ দলৰে আহিছে, মিত্ৰ দলৰ হৈ আহিছে। আমি হাগ্ৰামা চৰকাৰ। আপোনালোকৰ মিত্ৰ দল বিজেপি নহয়, মিত্ৰ দল হ'লেও বাইদেউ আমি বিৰোধী, সম্পূৰ্ণ বিৰোধী বাইদেউ। আমি নিজে কষ্ট কৰি খাই আছোঁ। 1250 টকা দিছে, হয়, কিন্তু আমি কষ্ট কৰি খাই আছোঁ। খুব ডাঙৰ কথা এটা কৈছে বিজেপিয়ে। কেইগৰাকীমান অকণমান আগবাঢ়ি আহক, কাৰণ আপোনালোকৰ মিত্ৰ দলেই, আমাৰ অনুষ্ঠান আৰম্ভ হৈছে মাত্ৰ, মিত্ৰ দলেই আপোনালোকক বিৰোধিতা কৰিছে। আগবাঢ়ি আহক, খুব গুৰুত্বপূৰ্ণ কথা। BPF আৰু বিজেপিৰ মাজত মিত্ৰতা, ইয়াৰ মাজতে BPFে আপোনালোকক বিৰোধিতা কৰে। আগবাঢ়ি আহক, কোনে ক'ব? আহক, আপুনি ক'ব, কওক। অস্বস্তিত পৰা কথা। চাব, গণতান্ত্ৰিক দেশ এখনত বিৰোধী সন্তুষ্ট কৰিব পৰা কোনো এখন চৰকাৰৰ সৃষ্টি নহয়। 2016ৰ আগত কি আছিল? বি মানে বিজেপি আছিল, কিন্তু এতিয়া বি মানে বিকাশ হৈছে। বিগত বছৰসমূহত জাতি মাটি ভেটিৰ সংকল্পলৈ দেশখনক উদ্ধাৰ কৰা একমাত্ৰ চৰকাৰখনেই হৈছে বিজেপি চৰকাৰ। আজি তেওঁলোকে হিতাধিকাৰীৰ কথা কৈছে। আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক, যদি মোৰ ঘৰৰ মাগৰাকী যদি মেট্ৰিকতো উত্তীৰ্ণ নহয়, আপুনি তেখেতক APSC UPSC কিবা নিযুক্তি দিব নেকি? তেখেতকতো আপুনি হিতাধিকাৰী সাজিব লাগিব। চৰকাৰে প্ৰতিটো শ্ৰেণীক পেটে ভাতে খাই থাকিব পৰাকৈ কিবা নহয় কিবা এটা দিছে। আজি নিযুক্তিকৰণ স্বচ্ছ কৰিছে, নিকা কৰিছে।
সেয়া কি জাতি মাতি ভেটি সংকল্প নহয় নেকি? এফালে ঘৰখনৰ যিগৰাকী ল'ৰা উচ্চ শিক্ষিত তেখেতক নিযুক্তি পত্ৰ দিছে, আনফালে মাগৰাকীকো অন্ততঃ হিতাধিকাৰী শ্ৰেণীত থৈ হ'লেও পেটে ভাতে খাই থাকিব পৰা পত্ৰ প্ৰশস্ত কৰিছে। আৰু আপুনি চাব 2016ৰ আগৰ টকশ্ব'বিলাকত চাব, হয়তো আপোনাৰ টকশ্ব' এনেকুৱা ধৰণৰ টকশ্ব'ত এই আই মাতৃসকল ওলাই অহা নাছিল। আজি আই মাতৃসকল ওলাই আহি আমাৰো সমানে সমানে ফেৰ মাৰি দুআষাৰ কথা কোৱাৰ সুযোগ দিছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, অসমখনৰ প্ৰেক্ষাপটত নকওঁ, কলাইগাঁৱৰ প্ৰেক্ষাপটত কৈছোঁ, টংলা বিধানসভা সমষ্টিৰ প্ৰেক্ষাপটত কৈছোঁ। যোৱাকালি মই এটা ষ্টেটিষ্টিক্স চাইছোঁ, টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত একমাত্ৰ মহাবিদ্যালয়খন আছিল টংলা মহাবিদ্যালয়। প্ৰতি বছৰে টংলা মহাবিদ্যালয়ত 30% ছাত্ৰ ছাত্ৰীয়ে কিন্তু এডমিশ্যন নহয়, তেওঁলোক নিজৰ ফৰ্মখন লৈ ঘূৰি আহে। আজি কলাইগাঁৱত এখন মডেল ডিগ্ৰী কলেজ হৈছে। কলাইগাঁও অঞ্চলৰ পৰা প্ৰতিটো বছৰে 345গৰাকীকৈ গড়ে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়, তেওঁলোক বাহিৰত যায় অধ্যয়ন কৰে। আজি অন্ততঃ সেই 345গৰাকী ছাত্ৰ ছাত্ৰী নিজৰ ঠাইত বহি নিজৰ ঘৰৰ পৰা ওলাই গৈ পঢ়িব পাৰিব। সেই পত্ৰ কোনে প্ৰশস্ত কৰিছে? বিজেপি। দিশটোৰ কথা আহিছে আমি বাইদেউ আপুনি শুনক, আপুনি শুনক বাইদেউ, দিয়া হৈছে টকা কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে 15 বছৰ যেতিয়া আছিলে তেতিয়া টকা কিমান ধাৰ আছিলে? বৰ্তমান সময়ত বিজেপি চৰকাৰখনে কিমান টকা ধাৰ কৰিছে সেইটো কওকচোন, সেইটো উত্তৰ দিয়ক। বৰ্তমান সময়ত বিজেপি চৰকাৰে কি কৰিছে? এতিয়া আমাৰ পেটত বাচ্চা থাকিলে বাচ্চাকো আমাক বিক্ৰী কৰি দিব, আমাৰ গোটেই অসম বিক্ৰী কৰি দি আছে, গোটেই অসমখন বিক্ৰী কৰি দি আছে। এতিয়া আৰু কি বাকী আছে? ইফালে দিছে, নিযুক্তি দিছে, হয়, একফালে উচ্ছেদ কৰি পেলাই শেষ কৰি আছে। আগত কি কংগ্ৰেছ চাকৰে যেতিয়া আমাৰ তৰুণ গগৈ ছাৰ আছিল তেতিয়া আমাৰ কি মুছলিমখিনি কি আমাৰ কি অসমৰ কি খিলন দিয়া নাছিল নেকি? এতিয়া তেওঁলোক কিহৰ কাৰণে বিদেশী হ'ল সেইবিলাক আমাক লাগে। আমি BPF-ৰ বাইদেউ এতিয়া কৈছে যে স্কুলত ল'ৰা ছোৱালীয়ে মানে কিছুমানে নাম ভৰ্তি কৰিব নোৱাৰাৰ কাৰণে ওলাই গৈছে। আগতেতো ইমানখিনি আমাৰ লাইনৰ বিল নাছিল, আগতে আমি পানীৰ বিল দিব লগা নাছিল, এতিয়া আমি পানী বিল দিব লাগে 50 টকা কৰি, লাইনৰ স্মাৰ্ট মিটাৰ, তাৰপিছত লাইনৰ বিল দিব নোৱাৰিলে লাইনটো কাটি দিয়ে, ল'ৰা ছোৱালী পঢ়িব নোৱাৰে। কোনটো দিশত আমাৰ হিমন্ত মামাৰ চৰকাৰে ভাল কৰিছে আপোনালোকে বিবেচনা কৰক। খুব ডাঙৰ কথা, এটা প্ৰশ্ন যে এফালে BPF এফালে বিজেপি মিত্ৰ দল। আমাৰো সন্দেহ হৈছে আপোনালোকৰ মিত্ৰতাত আমি ক'বলৈ নাযাওঁ, কিন্তু এই যিটো এটা পৰিৱেশ দেখি বিজেপি আৰু BPF-ৰ মাজত আমি পৰিৱেশ সংঘাত দেখি আমাৰ সন্দেহ হৈছে, আমাৰ লগতে সকলোৰে সন্দেহ হৈছে, মিত্ৰতা আছেনে নাই? বাইদেউ এইখিনি প্ৰশ্নৰ উত্তৰ দিব লাগিব। মই 3টা প্ৰশ্নৰ উত্তৰ দি আছোঁ। সেই চৰকাৰখনে ধাৰো ল'ব জনা নাছিল, বাট পথ পকী কৰিব জনা নাছিল। সেই চৰকাৰখনে ধাৰো ল'ব জনা নাছিল, এনেকুৱা ধৰণৰ অট্টালিকা বা এনেকুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব জনা নাছিল। এখন দেশে ধাৰ কিদৰে লয়, ইকনমিক কেলকুলেশ্যনবিলাক কেনেকৈ হয়, ধাৰৰ কিমানখিনি শতাংশ জনকল্যাণৰ বাবে নিয়োগ কৰে, সেই কথাখিনি আচলতে বিফল আমি, যে প্ৰতিটো জনসাধাৰণে সেই কথাখিনি অন্ততঃ হৃদয়ংগম কৰি আগবঢ়াটো উচিত। দ্বিতীয় কথা, তেখেতে বিজুলী সংযোগৰ কথা কৈছে। এই যে চৰকাৰে বিনামূলীয়া সূৰ্য সেৱা দি আছে, ছ'লাৰ ছিষ্টেম যে তেওঁলোকে প্ৰভাইড কৰি আছে, আবেদন নকৰে কিয়? আমিতো বিচাৰোঁ যে গাঁৱে ভূঞে আহক, ছ'লাৰ ছিষ্টেম আহক, আপোনালোকে নিজৰ যি স্মাৰ্ট মিটাৰটো বাদ দি আপোনালোকে অন্ততঃ ছ'লাৰৰ সুবিধা লৈ পেলাই আপোনালোকে নিজৰ ঘৰখন পঢ়াওক। চৰকাৰৰ প্ৰতিটো ব্যৱস্থাৰ, চৰকাৰৰ প্ৰতিটো আঁচনিৰ আমি সম্পূৰ্ণ লাভ উঠাব লাগিব, আৰু আমি বিচাৰোঁ যে আপোনালোকেও সেইবিলাক লাভ লৈ অন্ততঃ নিজে এটা নতুন ছিষ্টেমৰ অংশীদাৰ হওক। হয় বাইদেউ, নমস্কাৰ। কলাইগাঁৱৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি বিগত সময়ছোৱাত দেখিছোঁ যে বিভিন্ন ৰাজনৈতিক দলে কলাইগাঁও সমষ্টিটো কি কৰিছিলে, দখল কৰিছিলে। এতিয়া আমাৰ অতি দুৰ্ভাগ্য, কলাইগাঁও সমষ্টিটো গুচি গ'ল। বৰ্তমান নৱগঠিত টংলা বিধানসভা সমষ্টি। পোনপটীয়া প্ৰশ্ন মোৰ বিজেপি দললৈ, আপোনালোকৰ চৰকাৰৰ দিনতে আমাৰ কলাইগাঁওবাসীয়ে কিয় কলাইগাঁও সমষ্টিটো ধৰি ৰাখিব নোৱাৰিলে? তাৰপিছত মই তেওঁলোকলৈ আৰু এটা প্ৰশ্ন কৰিছোঁ, এতিয়া তেওঁলোকৰ চৰকাৰ যাওঁ অৱস্থা, আমাৰ যিখিনি গৰিয়ামৰীয়া দেখি জনগোষ্ঠী আছিলে তেওঁলোকক জৰীপ কৰিম বুলি কৈছিলে, আজিলৈকে কিন্তু এইটো ফোপোলা স্বৰূপ হৈয়ে ৰ'ল। কিয় তেওঁলোকে কৰি নিদিলে? তেওঁলোকে খিলঞ্জীয়াৰ ওপৰত সৌখিদিনা SR-ৰ নামত কি কৰিছে, খিলঞ্জীয়া লোকক, আপোনালোকৰ যদি প্ৰমাণ তথ্য লাগে মোৰ হাতত আছে, খিলঞ্জীয়া লোকক কি কৰিছে, তেওঁলোকক নটিচ পঠাইছে। মই ইয়াৰ ওপৰতো মই কি কৰিছিলোঁ, এটা নিউজ কৰিছিলোঁ, নিউজত কৈছোঁ, গোটেইখিনি তথ্য সহকাৰে কৈছোঁ, কিয় খিলঞ্জীয়াৰ ওপৰত বাৰে বাৰে অত্যাচাৰ জাপি দিয়া। তেখেতক একেবাৰে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। সমষ্টিটো কি কাৰণত গৈছিল একেবাৰে উত্তৰ তেওঁ নিজৰ প্ৰশ্নতে দিছে। সেই সময়ত বিধায়ক কোন আছিল? বৰ্তমান কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক কোন? দুৰ্গাদাস বড়ো। নিৰ্বাচন আয়োগৰ ওচৰত কলাইগাঁৱৰ এই বিজেপি দলৰ কেইবাগৰাকীও নেতা গৈছিল। তেতিয়া আমি বেলেগ মঞ্চত আছিলোঁ, মই গৈছিলোঁ, মোৰ ওচৰত থিয় থকা ব্যক্তিসকল গৈছিল, আপুনি গৈছিলে নাই মই নাজানো। আমি নিৰ্বাচন আয়োগক কৈছিলোঁ যে আপোনালোকে অন্ততঃ কলাইগাঁৱৰ নামটো জীয়াই ৰাখক। সেই সময়ত আমি এবাৰো কিয় বিধায়কগৰাকীৰ আমি সমৰ্থন নাপালোঁ? বিধায়কগৰাকীয়ে এবাৰ কিয় নক'লে যে আপোনালোকে কলাইগাঁৱৰ নামটো জীয়াই ৰাখক? নালাগে, তেওঁলোকে কলাইগাঁৱৰ হৈ মাত দিব নালাগে। তেখেত যিগৰাকী বিধানসভা সমষ্টিৰ বিধায়ক, তেখেত যিগৰাকী আপোনালোকৰ চৰকাৰে কাটিছে, বিধায়কগৰাকীয়ে মাত দিছিলে, কিন্তু আপোনালোকৰ চৰকাৰে কৰ্তন কৰি দিছে। শুদ্ধ কথা। কাৰণ কিয় মুখ্যমন্ত্ৰীৰ হাতত সকলো পাৱাৰ থাকে, অসমখনৰ A to Z পাৱাৰ থাকে, কিয় তেওঁলোকে আমাৰ কলাইগাঁও সমষ্টিটো কাটিবলগীয়া হ'ল? কেন্দুকলাই নামত যিখন কলাইগাঁও হৈছে, ঐতিহ্য কেন্দুকলাই নামটো কৰ্তন কৰি কিয় টংলা লৈ গুচি গ'ল? এই কথাখিনি যদি আপুনি আজিৰ পৰা 5 বছৰ আগত ক'লেহেঁতেন আমি ভাল পালোঁ হয়। সেই সময়ত আমি আপোনালোকৰ সমৰ্থন বিচাৰিছিলোঁ, গাঁৱে গাঁৱে গৈ আমি সজাগতা সভা পাতিছিলোঁ, এখন ডাঙৰ গণমেল হৈছিল, ইয়াতে গণসভা হৈছিল। আপুনি সেইখিনি কথা ক'ব লাগিছিল, তাত ক'ব লাগিছিল আপোনালোকে। টংলা বিধানসভা সমষ্টি হ'ল, যিগৰাকী বিধায়ক কলাইগাঁৱৰ আছিল, কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক, তেওঁ এটা মাত দিছিলে সেই সময়ত, এটা মাত দিছিলে কি তেওঁ? আপুনি এতিয়াও RTI কৰক, আপুনি RTI কৰক, কোনে কোনে আবেদন কৰিছিল আপুনি RTI কৰক, আমাৰ নাম ওলাব। আমি আবেদন কৰিছিলোঁ, আমি যুদ্ধ কৰিছিলোঁ, আমি সংগ্ৰাম কৰিছিলোঁ, আমি আবেদন কৰিছিলোঁ। এইটো আমাক দুখ নিদিব একেবাৰে, আমি আবেদন কৰিছিলোঁ আমি। নেতৃত্বতে হৈ আছে। বাইদেউ, ইমান যদি বিজেপি চৰকাৰে ভাল কাম কৰিছে, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি কিয় ন্যায় নাপালে? কিয় ন্যায় নাপালে? আজি দিনটোলৈকে ন্যায় কিয় তেওঁ নাপালে? জুবিন গাৰ্গেতো ন্যায় পাব লাগিছিল। জুবিন গাৰ্গে ন্যায় নোপোৱাৰ কাৰণত আমাৰ নিচিনা সাধাৰণ মানুহ আৰু ন্যায় পাম নে?
আজি চাওক বাইদেউ আমি ধাৰত ন্যায় পাম নেকি? আমি কেতিয়াওতো ন্যায় নাপাওঁ। আমাক জুবিন গাৰ্গত ন্যায় লগা আছিল, আজি দিনটোলৈকে দিয়া নাই। বিজেপি চৰকাৰ যদি ইমানে ভাল কিয় দিয়া নাই? আপুনি চাব এগৰাকী অপৰাধীক চৰকাৰে এক ছেকেণ্ড শুনক আপোনালোকে এগৰাকী অপৰাধী বুলি দোষী ব্যক্তিক চৰকাৰখনে এনকাউণ্টাৰ কৰাটোকে আপোনালোকে ন্যায় বুলি ভাবে আমি সেইটোৰ বিৰোধী চৰকাৰখনে নিজৰ দায়িত্ব পালন কৰি চাৰ্জশ্বিট দিছে গোটেই বিষয়টো ন্যায়ালয়ত আছে আৰু ন্যায়ালয়ত উৰ্ধত কোনো নহয় আমিও নহয় আপোনালোকো নহয় চৰকাৰো নহয় যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথাখিনি ওলাইছে কলাইগাঁও সমষ্টি বিলুপ্ত হৈ টংলা সমষ্টি হ'ল সেই সময়ত কিন্তু মই এই কথাটোক লৈ আমাৰ সন্মানীয় বিধায়ক দুৰ্গাদাস বড়ো ডাঙৰকো দুখ দিম আৰু সেই সময়ৰ যিগৰাকী ইএম আছিল দিগন্ত বৰুৱা বিজেপি দলৰ আমাৰ লোকসভাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াও আছিল চৰকাৰ বিজেপিৰ আছিল কিন্তু এই যিটো কলাইগাঁও সমষ্টি আছিল আমাৰ খিলঞ্জীয়াৰ আধিপত্য থকা এটা সমষ্টি আছিল আগতে কিন্তু সেই সমষ্টিটো এই বিজেপি চৰকাৰ দিনতেই কিন্তু আমাৰ খিলঞ্জীয়াৰ হাতৰ পৰা কাঢ়ি লৈ যোৱা গ'ল আগত কলাইগাঁও সমষ্টিত আমাৰ কোচ জনগোষ্ঠীৰ এটা আধিপত্য আছিল অসমত যিমানকেইটা সমষ্টি আছিল কোচৰ কাৰণে এটা সমষ্টি কলাইগাঁও হিচাপে আছিল কিন্তু সেই সমষ্টিটো আমি এই বিজেপি চৰকাৰ বা BPFৰ দিনতো আমি ৰাখিব নোৱাৰিলোঁ আমি নোৱাৰিলোঁ কলাইগাঁওবাসী হাতৰ পৰা এটা সমষ্টি গুচি গ'ল আমি পাতিম যিহেতুকে আছো আছে নেমছো আছে আমি পাতি আহিছোঁ খুব গুৰুত্বপূৰ্ণ আহি আছো এঘণ্টা সময় আছে আমি আহি আছোঁ খুব ডাঙৰ কথা যে এইবাৰ ইয়াত কোনে নিৰ্বাচন খেলিব বিজেপিয়ে খেলিব নে BPFে খেলিব মিত্ৰ দলৰ মাজত শত্ৰুতা আমি দেখিছোঁ কংগ্ৰেছ আছে ৰাইজৰ দল আছে আমি আছুৰ কাষলৈ আহিছোঁ নেমছো আছে কি দেখিছে শৈক্ষিক ক্ষেত্ৰখনৰ কথা বিজেপিয়ে যথেষ্ট উন্নয়ন হৈছে বুলি কৈছে হয় নিশ্চয়কৈ আপোনাক পোনপ্ৰথমে কলাইগাঁৱলৈ আদৰণি জনাইছোঁ আমি পোনপ্ৰথমে ক'ব বিচাৰিছোঁ আমাৰ যিটো আছুৰ ক্ষোভ আছুৰ লগতে যি কলাইগাঁওবাসীৰ ক্ষোভ আমাৰ যিটো কেন্দুকলাই নামেৰে যি কলাইগাঁও এই কলাইগাঁও নামৰ যি সমষ্টিটো কৰ্তন কৰি টংলালৈ ৰূপান্তৰিত কৰিলে তাত আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ ইয়াত আমি একমাত্ৰ জগৰীয়া বুলি ক'ব খোজোঁ বৰ্তমানৰ যিজন টংলা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োদেৱ তেখেতে কিন্তু আজিৰ তাৰিখত তেখেতে যদি মূল খুঁটিৰ পৰা আঁতৰ নহ'লহেঁতেন হয়তো আজি কলাইগাঁৱৰ কেন্দুকলাই নামেৰে যি কলাইগাঁও সমষ্টিটোৰ কলাইগাঁৱতে থাকিলেহেঁতেন কিন্তু কলাইগাঁৱৰ যি সমষ্টিটোৰ ৰক্ষাৰ ক্ষেত্ৰত তেখেতৰ কিন্তু স্থিতি একেবাৰে দেখা নাপালোঁ গতিকে তেখেতক আমি হেৰিত এই যি কলাইগাঁৱৰ যি সমষ্টি এই সমষ্টিটোৰ ৰক্ষাৰ ক্ষেত্ৰত তেখেতৰ কিন্তু স্থিতি দেখা নাপালোঁ তেখেতে এইটো বুলিয়ে নহয় তেখেতে বিধায়ক নামৰ বিধায়ক কিন্তু যি সমষ্টিটোৰ যি গাঁওসমূহত তেওঁ যি যাব লাগে খা খবৰ ল'ব লাগে উন্নয়নৰ খা খবৰ ল'ব লাগে তেনে কিন্তু একেবাৰে দেখা পোৱা নাই এতিয়াও এনেকুৱা এই সমষ্টিটোত কিন্তু বহুকেইখন গাঁও আছে বিধায়ক দুৰ্গাদাস বড়োৰ কিন্তু চাহটোও দেখা পোৱা নাই শৈক্ষিক ক্ষেত্ৰত ক'বলৈ আহিছোঁ আমি বিভিন্ন সময়ত ছাত্ৰ সন্থা যিহেতু আমি ছাত্ৰ সন্থাৰ প্ৰতিনিধি বিভিন্ন সময়ত আমি প্ৰাথমিক বিদ্যালয়সমূহ পৰিদৰ্শন কৰোঁ তাত আমি দেখিবলৈ পাওঁ কোনোবাখনত যদি আন্তঃগাঁথনিৰ অসুবিধা কোনোবাখনত শিক্ষকতাৰ অসুবিধা এজন শিক্ষকে হয়তো পাঠদান কৰি আছে ইয়াত কি বিধায়কজনৰ দায়িত্ব গুৰুত্ব নাই নেকি গতিকে বিধায়ক হ'বলৈ হ'লে তেখেতৰ দুৰ্গাদাস বড়োৰ বিধায়ক আমাক কলাইগাঁও টংলা সমষ্টিত নালাগে গতিকে পৰৱৰ্তী সময়ত কিন্তু এজন ৰাইজৰ হৈ কাম কৰা শৈক্ষিক দিশত মাত মাতিব পৰা এজন বিধায়কৰ প্ৰয়োজন নেমছো আছে আমাৰ সৈতে হয় হয় এইটো কলাইগাঁও আমি নেমছো ওদালগুৰি জিলা সমিতিৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ DY 65 প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ কলাইগাঁৱলৈ নাই বিধায়কৰটো বাদেই দিলোঁ আমাৰ কলাইগাঁৱত 2020 চনৰ পৰা কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আমাৰ একমাত্ৰ আদৰ্শ চিকিৎসালয়খনৰ যি প্ৰতিবাদ কৰি আহিছোঁ তাৰ সমাধান ক'ত হ'ল ক'তো নহ'ল আমি আলোচনা কৰি আছোঁ কি আমি আমাৰ ৰাজনৈতিক স্বাৰ্থৰ কথাবিলাক আলোচনা কৰি আছোঁ কিন্তু কলাইগাঁও স্বাৰ্থৰ কথা কোনে আলোচনা কৰিব আমি পাতিব লাগিব ছাত্ৰ সন্থাই পাতিব লাগিব আপোনালোকক নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষাখণ্ডৰ ক্ষেত্ৰত একেবাৰে পয়া লগা অৱস্থা কেতিয়াবা মিড ডে মিল নাপায় কেতিয়াবা শিক্ষক নাপায় কেতিয়াবা এগৰাকী শিক্ষক চাওক আপোনালোকে কথাবিলাক বুজিবলৈ চেষ্টা কৰক অকল ৰাজনৈতিক স্বাৰ্থজনিত কাৰণতে আপোনালোকে সীমাবদ্ধ নাথাকিব সামূহিক চিন্তা কৰক আৰু যিটো আপোনালোকৰ যিটো এটা ৰাজনৈতিক মেৰপাকত যিহেতু এটা সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'বলৈ গৈ আছে কলাইগাঁৱত সেই সাম্প্ৰদায়িকতাৰ সৃষ্টি নকৰিব কলাইগাঁও কামাখ্যা মন্দিৰৰ মুখ্য পূজাৰী কেন্দুকলাইৰ আদৰ্শৰে অনুপ্ৰেৰণাৰে সৈতে কলাইগাঁও চলি আছে কলাইগাঁৱৰ যিবিলাক স্থায়ী সমস্যা সেই স্থায়ী সমস্যাবিলাক আমি আত্মসমালোচনা কৰোৱা হওক আমি উপলব্ধি কৰোৱা হওক আৰু কলাইগাঁৱত যিটো সকলোতকৈ ডাঙৰ সমস্যা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ইতিমধ্যে কলাইগাঁৱৰ পৰা যি আমাৰ নিৰ্বাচনীয় কেন্দ্ৰিক যিবিলাক কাম কাজ ইতিমধ্যে হৰিচিঙাৰ চাৰ্কলত গৈছে আমি সকলোৱে গম পাইছোঁ যাতে কলাইগাঁৱত আমাৰ কলাইগাঁও থানাখন যাতে আমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয় যাতে আমাৰ ব্লক অফিচটো ইয়াত থাকে তাৰ কাৰণে সকলোৱে সজল বলে আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব আমি তাৰ ক্ষেত্ৰত আমি নেতৃত্ব ল'ব লাগিব আৰু নিজৰ সমস্যাবিলাক কোনো ৰাজনৈতিক দলৰ সদস্যৰ বিপৰীতে এগৰাকী কলাইগাঁও স্থানীয় খিলঞ্জীয়া ৰাইজ হিচাপে সমস্যাবিলাক সমাধান কৰক সমস্যাবিলাকৰ সমাধানৰ কাৰণে দাবী জনাওক ধন্যবাদ নেমছো আছে আমি কওক একদম ছুটিকৈ আপুনি আপোনাৰ কি কথা উন্নয়ন দেখিছে সমস্যা দেখিছে কি দেখিছে উন্নয়নৰ ক্ষেত্ৰত আমি ক'ব গৈছোঁ উপৰোক্ত বক্তাসকলে কৈ গৈছে যে বহুতো স্কুল কলেজ হৈছে এতিয়া আমাৰ যিটো অসমত মানে বিগত 10 বছৰত আপোনাৰ 89,441খন স্কুল বন্ধ হৈছে তাৰ পৰিৱৰ্তে 42,944খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰিছে গতিকে উন্নয়নৰ ক্ষেত্ৰত আমি বহুত পিছপৰি আছোঁ আৰু অসমত বৰ্তমান যিটো ধাৰ লৈছে 2,16,000 কোটিতকৈ অধিক ধাৰ লোৱা হৈছে অসমৰ প্ৰতিজন ব্যক্তি জনমূৰি আমি যদি ভাগ কৰি দিওঁ প্ৰায় 30,000কৈ মানুহৰ গাই প্ৰতি মানে ঋণৰ বোজা আছে গতিকে অসম বৰ্তমান উন্নয়নৰ স্বাৰ্থত কিমান নম্বৰত আছে যদি বিজেপিক সোধক আপোনালোকে উন্নয়নৰ স্বাৰ্থত কিমান নম্বৰত আছে বাকী ৰাজ্যৰ ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসম বহুত পিছপৰা আছে আৰু বৰ্তমান অসমত সাম্প্ৰদায়িক যিটো বিষবাষ্প সেইটো ক্ষেত্ৰত অসমৰ মানুহৰ মানে যিটো সাম্প্ৰদায়িক বিষবাষ্পৰ কাৰণে কোনো জনগোষ্ঠী বিশেষকৈ আমি মাইনৰিটি সম্প্ৰদায়ৰ মানুহখিনি বৰ্তমান বহুত অশান্তিৰ পৰিৱেশ সৃষ্টি
এছাৰৰ ক্ষেত্ৰত কিবা হৈছে নেকি যি এটা অভিযোগ উঠিছে এছাৰৰ ক্ষেত্ৰত আমাৰ ওদালগুৰি জিলা সমিতিৰ পৰা ওদালগুৰিৰ পৰা প্ৰায় 43,000 মানুহৰ নাম কৰ্তন হৈছে। তাৰ এছাৰত এনেকুৱা হৈছে কিছুমান মানুহৰ মানে এতিয়া কিছুমান কৈছে যে আমি খিলঞ্জীয়াৰ ওপৰত কৰা নাই, গৰীয়া মৰীয়া দেখি জ্বলা চব জনগোষ্ঠীৰ মানুহতে এছাৰৰ কাৰণে তেওঁলোকে নোটিছ কৰিছে। তেওঁলোকৰ ভুৱা নোটিছকাৰীকো আমি অৱগত কৰাইছোঁ। যিজনে আপত্তি কৰিছে তেওঁ নিজে স্পষ্টীকৰণ দিছে যে মই নাজানো, মই নাজানে বুলি কৈছে। খুব গুৰুত্বপূৰ্ণ কথা, এছাৰক লৈ যি এটা অভিযোগ প্ৰতি অভিযোগৰ সৃষ্টি হৈছে, কি ক'ব আপুনি? হয় মেম, প্ৰথমতেতো আপোনালোকক ধন্যবাদ জনাইছোঁ DY65। প্ৰথম কথা হ'ল বৰ্তমান যিখন চৰকাৰ বিজেপি চৰকাৰ, এই চৰকাৰখনেতো সংখ্যালঘু মানুহক ভাল নাপায় বা বেয়া পায় তেওঁলোকে, কিন্তু কিছু ক্ষেত্ৰত তেওঁলোকে উন্নতিও কৰিছে। কিন্তু তাতছে যদি আজি সংখ্যালঘু মানুহৰ শত্ৰু বুলি আমি ক'বলৈ যাওঁ কংগ্ৰেছ, আজি যুগ যুগ ধৰি কংগ্ৰেছৰ চৰকাৰ আছিলে, সেই সময়ত কিন্তু আমাৰ এই সংখ্যালঘুৰ সকলক মানে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে। সংখ্যালঘুসকলৰ ৰাইজক যি ভূমি পাট্টা দিব লাগিছিলে, আজি আমি পাট্টাৰ কাৰণে কিয় হাহাকাৰ কৰিছোঁ? আজি যদি আমি BTCৰ কথা ক'বলৈ যাওঁ, আজি BTC চৰকাৰখনে নিৰ্বাচনী তেওঁলোকৰ ইস্তাহাৰত আছিলে যে তেওঁলোকে চৰকাৰত অহাৰ লগে লগে তেওঁলোকে ভূমি পাট্টা প্ৰদান কৰিব, কিন্তু আজি পাট্টাৰ নামত কি কৰি আছে? অকল তেওঁলোকে অফলাইন প্ৰচেছ কৰি তেওঁলোকে অকল টকা সংগ্ৰহ খটামিছে। আজি অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে বা মোদী চৰকাৰ ডাঙৰীয়াই ডিজিটেল ইণ্ডিয়া কৰিছে। আজি ডিজিটেল ইণ্ডিয়া কৰিছে, কিন্তু ডিজিটেল ইণ্ডিয়াৰ ফলত কি হৈছে? ডিজিটেল ইণ্ডিয়াৰ ফলত কিন্তু আজি যি কংগ্ৰেছৰ দিনত যি মানে আপোনালোকৰ মানে চাকৰি বাকৰিৰ ক্ষেত্ৰত যি মানে ঘুচ লোৱা আছিলে, এই ঘুচ কিন্তু বন্ধ হৈ গৈছে ডিজিটেল ইণ্ডিয়াৰ দিনত। কিন্তু কি হৈছে? BTCত যেতিয়াই হাগ্ৰামা মহিলা ডাঙৰীয়া চৰকাৰত মানে অধিষ্ঠিত হ'ল, তেখেতে কি কৰিলে? অফলাইন প্ৰচেছ আৰম্ভ কৰিলে। আৰু অফলাইন প্ৰচেছৰ যোগেদি কি কৰিলে? তেওঁলোকৰ নিজৰ মানে কিছুমান তেওঁলোকৰ ব্যক্তিগত কৰ্মীহে অকল মানে ভূমি পাট্টা পাব, বা কিন্তু সাধাৰণ ৰাইজ কিন্তু নাপায়। আজি IBS, আজি অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু যথেষ্ট কিন্তু আগভাগ লৈছে। কিন্তু কি মিত্ৰ দল BPFৰ বিজেপি মিত্ৰ দল? হয়, মিত্ৰ দল মই মানিছোঁ। আজি যোৱা BTC ইলেকশ্যনত আমি ABMCয়ে যথেষ্টখিনি অৰিহণা আগবঢ়াইছিলোঁ। ABMCয়ে BTC চৰকাৰত হাগ্ৰামা মহিলা ডাঙৰীয়া অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি ABMCয়ে অপেনলি কাম কৰিছিলোঁ আৰু তেখেতে কাম কৰে। আমাৰ বহু আশা, আমাৰ ABMCৰ যি মানে আমাৰ সিদ্ধান্ত হৈছিলে আৰু হাগ্ৰামা মহিলাৰ সিদ্ধান্তৰ লগত আমাৰ মিল আছিলে। আমাৰ যি ধৰ্মীয় সংখ্যালঘু যি পিছপৰা জনগোষ্ঠী, এই জনগোষ্ঠীৰ যি সমস্যা আছিলে, এই সমস্যাৰ লগত হাগ্ৰামা মহিলাৰ সমস্যাৰ মিল চাবৰ কাৰণে কিন্তু আমি অপেন ছাপোৰ্ট কৰিছিলোঁ। ভূমি পট্টাৰ ক্ষেত্ৰত আপোনালোক কথা পাতিম। ভূমি পট্টাৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ অভিযোগ BPFৰ বিৰুদ্ধে যে নাম বাছি বাছি দিয়া হৈছে। বাইদেউ অলৰেডি আমাৰ ভূমি পট্টা দিয়া হৈ গ'ল, আৰু তেওঁ যদি BTC উন্নয়নৰ কথা নাজানে, 1 মাৰ্চৰ 1 তাৰিখে আহক আৰু চাই লওক কাক দিব, কোন নিবনুৱা পাব, আমাৰ স্বাৰ্থই পাব, নিজৰ নে আপোনালোকৰ পাব, অলৰেডি চাই ল'লে হ'ল। আপুনি চাই ল'ব, সৌখিদিনা ফেৰগাঁৱত আমাৰ অপেন ছেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া অহা 1 তাৰিখে আমাৰ যিটো মুদৈবাৰী বা কলাইগাঁও ব্লক আছে, ব্লকত আৰম্ভ হ'ব। তেওঁ যদি এইখিনি জ্ঞান নাই, তেওঁ তথ্য লাগে আমাৰ ওচৰত আহিব। কোনগৰাকী আমাৰ BPFৰ কৰ্মীয়ে পাইছে আৰু কোন সাধাৰণ ৰাইজে পাইছে, এইখিনি তথ্য লাগিলে আমি সহকাৰে তথ্য আমি তেওঁক প্ৰদান কৰিম। আৰু যেতিয়াৰ পৰা আমাৰ তেতিয়াৰ পৰা ইয়াতে আমাৰ এটা কথা মই কওঁ, এখেতে যে ক'লে ঘুষ খোৱা কথা প্ৰমাণ সহকাৰে এতিয়াই ওলাই দিব লাগিব। যদিও ওলাই দিব নোৱাৰে, হাগ্ৰামা মহিলাৰীক আপুনি বদনাম নকৰিব। চাওক, প্ৰথমতে মই এটা কথা কৈছোঁ, কলেগাঁও চাৰ্কুলৰ যদি আমি তথ্য ল'বলৈ যায়, মই গোটেই BTCৰ কথা কওঁ, সামগ্ৰী কলেগাঁও চাৰ্কুলত প্ৰায় 1200 ফাইল মেম, মানে 1200 মানুহে এপ্লিকেশ্যন কৰিছিলে। আজি যিখিনি ধৰ্মীয় সংখ্যালঘু জাগা, আজি মৰাবেগাই হওক, তেতলি ভাঙৰি হওক, আজি বৰঝাৰ হওক, এই সকলো জাগাত কিন্তু আজিলৈকে কোনো ধৰণৰ জৰীপ হোৱা নাই। মণ্ডলৰ যি ছাৰ্ভে, এই ছাৰ্ভে কিন্তু এই সকলো অঞ্চলত হোৱা নাই মেম আজি তাৰিখলৈকে। আজি তাৰিখলৈকে সংখ্যালঘু মানুহক অকল ভোট বেংক হিচাপে কংগ্ৰেছেও ব্যৱহাৰ কৰিলে, BPFও ব্যৱহাৰ কৰিলে, EPPL কিন্তু অকল সংখ্যালঘুক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে মেম। চাওক আপোনাক চাওক, 1200 প্ৰায় 1200তকৈ অধিক মানুহৰ মানে এপ্লিকেশ্যন হৈছিলে, তাৰে 900 কলেগাঁও চাৰ্কুলৰ পৰা পাছ হৈছে মেম। কিন্তু তাৰে কিন্তু যিখিনি সংখ্যালঘু এলেকাত কিন্তু মেম আজিলৈকে জৰীপে হোৱা নাই মেম। আজি বৰঝাৰত মেম জৰীপ হোৱা নাই, আজি তেতলি ভাঙৰিত জৰীপ হোৱা নাই, আজি মৰাবেগাত জৰীপ হোৱা নাই। আজি আছে ইয়াতে BPFৰ ৱাৰ্কাৰ আছে, তেওঁলোকে সোধক কথাটো কিমান দূৰ সত্য। আজি বৰঝাৰৰ ৱাৰ্কাৰো আছে, ইয়াতে ইয়াৰ ৱাৰ্কাৰ আছে। এওঁ যিকেইটা গেৰাণ্টি মানে BPF চৰকাৰৰ গেৰাণ্টিৰ কথা কৈছে, 5টা গেৰাণ্টি, আপুনি খবৰ ল'ব যে আপোনালোকৰ মৰাবেগাত শুনক ABMC ডাঙৰীয়া, আপুনি শুনক, মৰাবেগাত যিজন প্ৰথম অপেন ছেশ্যন চেৰেমনি হৈছিলে, সংখ্যালঘু এজন ছাত্ৰক দিয়া হৈছিলে, এজন শিক্ষিত যুৱকক দিয়া হৈছিলে। আপুনি খবৰ ল'বগৈ তাত, শুনা পাইছিলে সেই 2 লাখ টকাটো, আপুনি খবৰ ল'বগৈ কেনে শুনা পাইছিলে সেই 2 লাখ টকাটো কৈ সংখ্যালঘু এজন ব্যক্তিক দিয়া হৈছিলে, নাম শ্বাহেদ আলী। আপুনি যা খবৰ ল'বগৈ কেনে সংখ্যালঘুক দিছে নাই এইখন BPF চৰকাৰে? কি যোগ্যতা ভিত্তিত আজি IBS সকল যেতিয়া ইলেকশ্যন আছিলে, ইলেকশ্যনত হাগ্ৰামা মহিলাৰী এটা কথা কৈছিল যে 2003 চনৰ 10 ফেব্ৰুৱাৰীত যিসকল মানুহ ইয়াতে মানে জনবসতি হিচাপে তেওঁ মানে বাস কৰি আছিলে, তেওঁলোকক আমি মাটি পট্টা দিম। কিন্তু এতিয়া বৰ্তমান তেওঁলোকে কৈছে যে যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয় 48 টকা কৈছিলে। ইলেকশ্যনত কৈছিলে 2003 চনৰ 10 ফেব্ৰুৱাৰীত থাকিলে তেওঁলোকেই মাটি পট্টা পাব। কিন্তু এই মুহূৰ্তত মই নিজে ভুক্তভোগী, মই ফাইল দিছোঁ, মই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাস কৰোঁ, কিন্তু মোক কৈছে যে 48 টকা কৈছিলে। ইলেকশ্যনত এটা বেলেগ কথা, এই মুহূৰ্তত এটা বেলেগ কথা। এইটো হ'ল হাগ্ৰামা মহিলাৰীৰ এটা দুমুখীয়া নীতিৰ এইটো এটা প্ৰমাণ দিছোঁ। এতিয়া চাওক, BPFত আছিল হয়নে নহয়? BPFত থাকে, BPFত লুটি খাই, এতিয়া BPFত বদনাম কৰিব, এতিয়া BPFত বদনাম কৰিব। BPFত থাকে, BPFত লুটি খাই, এতিয়া BPFত বদনাম কৰিব আহে। কেনেকে কথা ক'ব আহিছে? প্ৰমাণ লাগে, প্ৰমাণ খাব পাৰে। এজনকে কওক।
হাগ্ৰামা মহিলাই খাইছে, গোটেই লুটি-পুটি খাইছে, খাই লৈ এতিয়া আমাৰ বদনাম কৰিছে। কিমান বদনাম কৰিছে? 2005 পৰা লোৱা হৈ আছে, এওঁলোকে ক'লে হ'ব নেকি 2005? আজি প্ৰায় বিটিচি চৰকাৰখনত হাগ্ৰামা মহিলা ডাঙৰীয়া চৰকাৰত বহাবৰ কাৰণে প্ৰায় সংখ্যালঘু 83% ভোট সংখ্যালঘু মানুহে দিছিলে। কিন্তু আজি CSB গঠন হ'ল। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত যিটো বিটিচিত যিটো মানে আজি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বা বিভিন্ন চৰকাৰী সা সুবিধাৰ ক্ষেত্ৰত যিটো মানে CSB গঠন হ'ল, CSB এজনো সংখ্যালঘু মানুহক নিযুক্তি নিদিলে। কিহৰ কাৰণে? আজি লেণ্ডাৰ বেজাৰী বৰ্ড হ'ল, লেণ্ডাৰ বেজাৰী বৰ্ড কিয় আজি সংখ্যালঘু মানুহৰ মানে যিমান পাৰ্চেণ্টেজ অনুযায়ী নিযুক্তি দিব লাগিছে কিয় নিদিলে? আজি তেওঁলোকে প্ৰশ্ন উত্থাপন সুধিম আপোনাৰ প্ৰতি অভিযোগ, আপুনি BPF-ত আছিলে, ওলাই গৈ বদনাম কৰিছে বুলি কৈছে। বাইদেউ 2003 চনৰ 10 ফেব্ৰুৱাৰীত যিবিলাকে BTCত বাস কৰিব তেওঁলোকক মাটি পট্টা আমি দিম, ইলেকশ্যনৰ কথা আছে। কিন্তু মই ফাইল বনাইছোঁ বাইদেউ, মোৰ ফাইলটো একচেপ্ট কৰা হোৱা নাই, কাৰণ মই 48 কাগজ দিয়া নাই। 48 কাগজ লগা হৈছে এতিয়া। এইটোৰ প্ৰমাণ তেওঁলোকে কওক যে মই নিজে কৈছোঁ, লেণ্ড এডভাইজাৰী বৰ্ডৰ মানুহ ইয়াতে আছে, তেওঁলোকে কওক মোক 48 কাগজ খুজিছিলে, কাগজ খোৱা নাই কাৰণে মোৰ ফাইলটো এপ্ৰুভ হোৱা নাই। তেতিয়া কওক ট্ৰাইবেল বেল্ট কিমান চনত গঠন কৰিছে তেওঁলোকক ক'লে হ'ল, সুধিলে হ'ল, যদি তেওঁ জানে তেতিয়াহ'লে উত্তৰখিনি তেওঁ নিজে পাব। UPPL আহিছে, আমাৰ মাজত আছে UPPL, আমি তেওঁলোকৰ সৈতেও কথা পাতি আহোঁ, আপোনালোকৰ লগত কথা পাতিম। যথেষ্ট সংঘাত তুংগত, BJPও আছে, সকলো আছে, UPPL আহিছে। যি 2020 চনৰ পৰা 2025 চনলৈ যি আমাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ চলিলে, সেই চৰকাৰৰ দিনত এই BTC অঞ্চলত এক শান্তিৰ পৰিৱেশ ঘূৰি আহিছিল। আৰু 2025 চনত চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে BPF শাসনত অহাৰ লগে লগে ইয়াত অপ্ৰীতিকৰ ঘটনা ঘটিবলৈ আৰম্ভ হৈছে। ইয়াৰ সমান্তৰালভাৱে অকল কলাইগাঁৱত 762 জনক দিছে, অকল কলাইগাঁও চাৰ্কুলত 762 জন। তুমি চাই লোৱা, RTI মাৰি চাই ল'বা। আৰু আজি এই কলাইগাঁও যিখন নৱগঠিত 48 নং নৱগঠিত টংলা সমষ্টি, এই সমষ্টিখন টংলালৈ পৰিৱৰ্তন হোৱাৰ মূলতে কাৰণ হ'ল BJP চৰকাৰ আৰু MLA দুৰ্গা দাস বড়ো। কাৰণ এই ঐতিহ্যমণ্ডিত কেন্দ্ৰ কলাইৰ নামেৰে নামাকৰণ কলাইগাঁও সমষ্টিখনক আমাৰ MP দিলীপ শইকীয়া ডাঙৰীয়া থকা অৱস্থাত, দিগন্ত বৰুৱা থকা অৱস্থাত মাননীয় মুখ্যমন্ত্ৰীয়ে যে খিলঞ্জীয়া বুলি কৈ নিজৰ চৰকাৰ আধিপত্য ৰাখিছে, তেওঁলোকে এই কলাইগাঁও সমষ্টিখন, এই কলাইগাঁৱৰ যি ঐতিহ্য, এই ঐতিহ্যক ধৰি ৰাখিব সক্ষম নহ'ল। তেতিয়া সেই সময়ত কাৰ চৰকাৰ আছিলে? BJPৰ লগত এলায়েন্স কোন আছিলে? আপুনি উত্তৰটো দিয়কচোন। এলায়েন্সত যিকোনো দলৰ থাকে, এতিয়া BPF আৰু BJP চৰকাৰ চলাই আছে। যেতিয়া টংলা সমষ্টিটো কাটিছিলে সেই সময়ত কোন আছিলে? কলাইগাঁও সমষ্টি যেতিয়া কাটিছিলে এলায়েন্সত কোন আছিলে? বিধায়কজন কোন আছিলে? দুৰ্গা দাস বড়ো আছিলে নে নাই? বিধায়কে একো কৰিব নোৱাৰে, ইয়াত চৰকাৰৰ সকলোখিনি চৰকাৰে কৰিব পাৰে। সেই সময়ত UPPL আৰু BJP মিত্ৰজোঁটত আছিলে। আপুনি সেইটো উত্তৰটো দিয়ক। যিজন পাৰিষদ তথা কাৰ্যবাহী সদস্য সেইজন BJPৰ দিগন্ত বৰুৱাদেৱ আছিলে, আৰু বিধায়কজন যিটো সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈ আহিছিল, সেই সমষ্টিখন ধৰি ৰাখিব পৰা নাই, সেইজন হ'ল দুৰ্গা দাস বড়ো। তেওঁলোকক ধিক্কাৰ আজিৰ ইয়াৰ জৰিয়তে। আৰু আজি আপোনালোকৰ মাধ্যমেৰে সকলো দল সংগঠন আছে, ৰাজনৈতিক দলবোৰ আছে, তেওঁলোকক কম, এই যে কলাইগাঁৱত এই যিখিনি উন্নয়ন হৈছে কলাইগাঁও অঞ্চলত, সেইখিনি উন্নয়ন একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ কাৰণে হৈছে। আজি নিশ্চয়কৈ এখেতে যি বক্তব্য ৰাখি আছে, যি ফটা ঢোলকোবৰ দৰে বক্তব্য ৰাখিছে, তেওঁৰ লগত মই ক'ব বিচাৰিছোঁ, যি চাৰ্কুল অফিচ, থানা ইয়াৰ পৰা, যি ব্লক ইয়াৰ পৰা যাব বিচাৰিছে, ইয়াত ৰক্ষা কৰিবলৈ এখেতে ক'ব বিচাৰিছে যে বিধায়কজনে কি কৰিব পাৰে। বিধায়কে যদি একো কৰিব নোৱাৰে, বিধায়কৰ প্ৰয়োজন ক'ত? তেখেতে যদি একো ইয়াত কৰিবই লগা কাম নাই, তেতিয়াহ'লে বিধায়কৰ প্ৰয়োজন ক'ত আছে? প্ৰয়োজনীয়তাই নাই। তেতিয়াহ'লে তোমালোকৰ বিধায়কক শুই থাকিব দিয়া। বিধায়কজনে উত্থাপন কৰিছে, সেইখিনি কাম কাৰ্যকৰী কৰিব চৰকাৰে। যদি বিধায়কৰ কথা চৰকাৰে নুশুনে, সেই বিধায়কজনে কি কৰিব পাৰিব? যিখিনি এপিল কৰিব লাগে সেইখিনি অলৰেডি কৰি থৈছে তেওঁ। কলাইগাঁও সমষ্টি যোৱাৰ আগত তেওঁ অলৰেডি এপিল কৰিছে, কিন্তু চৰকাৰৰ যি ষড়যন্ত্ৰ আছিলে, ষড়যন্ত্ৰ কৰি কলাইগাঁও সমষ্টি অলৰেডি কাটি টংলা কৰি দিলে। এখন মডেল কলেজৰ যি সভাপতিৰ দায়িত্বত থকা যি তোমালোকৰ বিধায়ক, সেই বিধায়ক থকাৰ অৱস্থাত মম লগাই চিকিৎসা কৰিব লগাৰ পৰিস্থিতি কিয় হ'ল? তেতিয়া মাজলৈ যাওঁ, আপোনালোকৰ কাষত থিয় হ'বলৈ দিব নোৱাৰি। কওক, এতিয়া কওক কি কয়। তেতিয়া MP কোন আছিলে আৰু বিদ্যুতৰ মন্ত্ৰীজন কোন আছিলে? যিজন মন্ত্ৰী তেখেতে এইখিনি দায়িত্ব ল'ব, কিন্তু বিধায়কেতো লাইন দিব নোৱাৰে যায় তাতে। অনলি হেৰিয়ে পাৰিব, বিদ্যুতৰ যিজন মন্ত্ৰী থাকে তেওঁহে পাৰিব, তেওঁহে গোটেইখিনি সুচাৰুৰূপে চলাব। চাওক, আমাৰ কলাইগাঁও আঞ্চলিক স্বাস্থ্য সন্থাৰ স্পষ্ট কথা, কলাইগাঁও অঞ্চলৰ যিবিলাক সমস্যা সেয়াৰ দ্ৰুত সমাধান লাগিব। আপোনালোকে ৰাজনৈতিকভাৱে আপোনালোকে কিবা লাগি থাকক, তাত আমাৰ একো নাই, কিন্তু ৰাইজৰ সমস্যা সমাধান হ'ব লাগিব। বিধায়কজনে কাম কৰিছে নাই? আপোনালোকে কি দেখিছে? চাওক, বিধায়ক হওক, MCLA হওক, কিন্তু কলাইগাঁৱৰ যিবিলাক সমস্যা সেইবিলাক সমস্যা কোনো আলোচনা নকৰে দেখোন। আগৰ তুলনাত যদি আমি চাবলৈ যাওঁ, বৰ্তমান যিজন বিধায়ক তেখেতে যথেষ্টখিনি কাম কৰিছে, যদিও তেখেতে ইমান দিনে চৰকাৰৰ মানে বিপক্ষত আছিলে, কাৰণ তেওঁলোকে চৰকাৰৰ এলায়েন্সত অহা বেছি দিন হোৱা নাই, আজি প্ৰায় 1 বছৰ মান হৈছে। কিন্তু তেখেতৰ নেতৃত্বত আজি কলাইগাঁৱত মডেল কলেজ হৈছে বা বিভিন্ন ৰাস্তা ঘাট যিবোৰ পদূলি, কলাইগাঁও বহুতো পিছপৰা এজন সমষ্টি আছিলে, আৰু দুৰ্গা দাস বড়োৰ দৰে এজন অভিজ্ঞ বিধায়ক হোৱাৰ কাৰণে কিন্তু এইখিনি মানে উন্নয়ন হৈছে। শিক্ষা, 1 মিনিট আমি ক'ম, আমি নিৰপেক্ষ ৰাইজৰ মানুহ। শিক্ষা আৰু স্বাস্থ্যৰ কলাইগাঁও অঞ্চলত যি ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছে, সেয়া আপোনালোকৰ দুটা ৰাজনৈতিক দলে মিলি সমাধান কৰক।
ৰাইজক মুক্তি দিয়ক। তেওঁতো কৈছে দুৰ্গাদাস বৰুৱাই কাম কৰিছে ABMC সেইকাৰণে আমাৰ কলাইগাঁও মডেল হস্পিটেলত মম জ্বলোৱাৰ ব্যৱস্থা হয়। সেইকাৰণে আমাৰ কলাইগাঁও মডেল হস্পিটেলত এম্বুলেঞ্চ বিচাৰি ফোন কৰিলে আমি ৰৌতাৰ পৰা এম্বুলেঞ্চ পঠাব বিচাৰে। গতিকে স্বাধীনতাৰ পিছৰ পৰা যদি আমি চাবলৈ যাওঁ, আমি ৰাইজৰ কথা পাতিম, ৰাইজৰ সমস্যাৰ কথা পাতিম। কলাইগাঁও বজাৰৰ চৰকাৰী ভূমি বেদখল মুক্ত হ'ল। ABMC আছো, তেওঁ কৈছে হৈছে উন্নয়ন, আপুনি কৈছে উন্নয়ন হোৱা নাই। খুব ডাঙৰ কথা, দুইটা সংগঠন। চাওক, কোনো ৰাজনৈতিক দলৰ গুণানুকীৰ্তন, কোনো ৰাজনৈতিক দলক কঠনা কৰিবৰ কাৰণে আমি ইয়াত উপস্থিত হোৱা নাই। আমি উপস্থিত হৈছোঁ কলাইগাঁৱৰ ৰাজনৈতিক দলৰ কথা কোৱা নাই, উন্নয়ন হৈছে বুলি কৈছে তেওঁ। তাকে কৈ আছো, উন্নয়ন যদি হলে হয় তেতিয়াহ'লে আমি কলাইগাঁও মডেল হস্পিটেলত মম জ্বলাই চিকিৎসা কৰিবলগীয়া ব্যৱস্থা আমাৰ নহ'ল হয়। উন্নয়ন যদি হ'ল স্বাধীনতাৰ পিছৰ পৰাই কলাইগাঁৱৰ সমষ্টিৰ এটা মানে স্বাধীনতাৰ কথাটো এতিয়া আমাৰ নতুন প্ৰজন্মই বৰ্তমানৰ কলাইগাঁৱৰ সমস্যা আমি এখন এম্বুলেঞ্চ এজন ৰোগী নিবলৈ এখন এম্বুলেঞ্চ বিচাৰিলে আমাৰ ৰৌতাৰ পৰা মাজবাটৰ পৰা পঠাব লগাৰ কাৰণ কি? যদি আপোনালোকৰ হিচাপত উন্নয়ন হৈছে, এখন মডেল হস্পিটেলত মমৰ পোহৰত চিকিৎসা দিন কিয় কৰিব লগা হয় ৰোগীক, যদি আপোনাৰ মতে ইয়াত উন্নয়ন হৈছে? আধুনিক ব্যৱস্থা আমি কাকো চাৰ্টিফাই কৰিব অহা নাই মেম। আমি ABMC হিচাপে আমি ৰাইজ হিচাপে যিখিনি দেখা পাইছোঁ, আজি চাওক মেম, কলাইগাঁও সমষ্টিৰ এটা দীৰ্ঘদিনীয়া সমস্যাটো হ'ল কি হয়, যদি চৰকাৰ যদি বিজেপি থাকে, বিধায়কজন থাকে কংগ্ৰেছৰ। এটা এক্সাম্পল দিছোঁ মেম, যদি চৰকাৰ যদি মানে কংগ্ৰেছত থাকে, বিধায়কজন থাকে বিজেপি, তাৰ কাৰণে আমাৰ সমষ্টিবাসীয়ে কিন্তু উন্নয়ন কৰিব পৰা নাই। তেনেকুৱা প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ, দুৰ্গাদাস বড়ো ডাঙৰীয়া যদিও বিৰোধী বিধায়ক আছিলে, কিন্তু তেখেতে যথেষ্টখিনি ফাণ্ড, তেখেতৰ অভিজ্ঞ এজন বিধায়ক হোৱাৰ কাৰণে যথেষ্টখিনি ফাণ্ড কিন্তু আনিবলৈ সক্ষম হৈছে ইয়াতে। আজি কলাইগাঁৱৰ কিন্তু দীৰ্ঘদিনীয়া সমস্যা আছিলে কলেজৰ যিটো কলাইগাঁও মডেল কলেজৰ, ইয়াতে দিগন্ত বড়ো আৰু ডাঙৰীয়াৰ যথেষ্টখিনি অৰিহণা আছে, কিন্তু দুৰ্গাদাস বড়ো ডাঙৰীয়াৰ অৰিহণা আছে। ABMCয়ে কয় যে উন্নয়ন হৈছে, আছুৱে কাষত থাকি কয় যে উন্নয়ন হোৱা নাই। আমি পুনৰ আহিম, বিজেপিও আছে বহু সময়ৰ পৰা, হয় কওক। বাইদেউ চাওক, আজি DY এই প্ৰগ্ৰেমলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আচলতে এখন মডেল কলেজক লৈ কলাইগাঁও উন্নয়ন কোনো কাৰণত হ'ব নোৱাৰে। এখন শিক্ষানুষ্ঠানত তাত এজন মুখ্যমন্ত্ৰীয়ে দিয়া আঁচনি, ইয়াত বিধায়কজনে লাগি পেলাই অনুষ্ঠানখন কৰিছে। ইয়াত কোনো লোকঢাকৰ কথা নাই। কিন্তু অকল যে এখন মডেল কলেজ বনালে কলাইগাঁৱৰ উন্নতি হ'ব, এইটো কথা মই মানি নলওঁ। এজন বিধায়কৰ বহুত কৰিবলগীয়া কাম আছে। আজি আমাৰ ছাত্ৰ বন্ধু দুইজনে কৈ গৈছে, আমাৰ ইতিহাস প্ৰসিদ্ধ কেন্দু কলাই, তাত এচপৰা মাটি নপৰিল 5 বছৰৰ ভিতৰত। আজি তাৰ সমান্তৰালভাৱে যিখন মুৰাদৰ দেৱালয়, য'ত মানুহক নৰবলি দিয়া এখন তাত তৰোৱাল আজিও বিদ্যমান হৈ আছে, তাত মামৰে ধৰি পৰি আছে, সেইবিলাক সংৰক্ষণ কৰাৰ কি দায়িত্ব নাছিল নেকি বিধায়কগৰাকীৰ? আজি দুখনকৈ ইয়াত কলাইগাঁৱত সাপ্তাহিক বজাৰ আছে, সেই বজাৰ দুখন কিন্তু আজি বেদখলী কবলত। আজি মানুহ এজাক বৰষুণ দিলে মানুহে বজাৰ কৰিব নোৱাৰা অৱস্থা বৰ্তমানো হৈ আছে। ইয়াত সৰ্বসাধাৰণ ৰাইজে গোটেই বিষয়খিনি জানে। দুটামান ৰাস্তা পথ পকীকৰণৰ যি ব্যৱস্থা মুখ্যমন্ত্ৰীৰ আঁচনিৰ জৰিয়তে হৈছে, সেইখিনি বিধায়কে কৰিছে, কিন্তু আৰু ৰাস্তা বহুত কৰিবলগীয়া আছে। বিফলতাৰ দায়িত্ব আপোনালোকেও ল'ব লাগিব। নিশ্চয়, মই সেই কথাখিনিকে ক'ব গৈছোঁ। আজি ইয়াত সমগ্ৰ ওদালগুৰি জিলাখনত ক্ৰীড়া ক্ষেত্ৰত বহু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে আৰু বিভিন্ন স্থানত খেলিবলৈ গৈছে, কিন্তু ইয়াত এখন ষ্টেডিয়াম আছে, মানে আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। এখন মৃতপাই ষ্টেডিয়াম এখন আছে, তাত এচপৰা মাটি নপৰিল 5 বছৰে এগৰাকী বিধায়কৰ। গতিকে বিধায়কজন সম্পূৰ্ণৰূপে কলাইগাঁও উন্নয়নৰ স্বাৰ্থত তেওঁ ব্যৰ্থ হৈছে। মই একাষাৰে কৈছোঁ, কোনোবাই মানি ল'লেও ল'লে, কোনোবাই মানি নল'লেও নাই। কাৰণ আমিও এই কলাইগাঁৱতে আমাৰ জন্ম, গতিকে কোনে কি কাম কৰিছে আমি প্ৰত্যক্ষ কৰিছোঁ। আমাৰ লক্ষ্যত পৰি আছে কোনে কাম কৰিছে, কোনে কাম কৰা নাই।